লাষ্ট ক্লাছটো আমাৰ কি হৈছিলে অলপমান স্কুলৰ কাৰণে আমাৰ পিপিটিটো কিবা এটা প্ৰব্লেম হৈ আছিলে সেইটো কাৰণে আমি হেৰিটো কৰিব নোৱাৰিলোঁ লাষ্টত অলপমান দেখা পালোঁ আচ্ছা আমি এতিয়ালৈকে মোৰ পেপাৰখন চবেই জানে DSC 3 য়োগা প্ৰেক্টিছ 1 প্ৰেক্টিকেল পেপাৰ অলৰেডি আমাৰ কাউন্সেলিং ক্লাছ এটা হৈ গৈছে ডক্টৰ শেখৰ বড়ো ছাৰে অলৰেডি আপোনালোকক লৈছে তেওঁ যিখন পেপাৰ আছে DSC 2 hatha yoga পেপাৰ সেইখনৰ ক্লাছ আৰম্ভ হৈছে আৰু নেক্সট সানডে আহি থকা সানডে আমাৰ কামিং সানডে সেইটো আমাৰ ৰাণী কেম্পাছত ছাৰে অলৰেডি আপোনালোকক লোকেশ্যন শ্বেয়াৰ কৰিছে তাতে হ'ব তাতে আপোনালোকৰ ক্লাছ ল'ব ধ্ৰুৱজ্যোতি নাথ ছাৰে আপোনালোকৰ DSC 1 যিখন পেপাৰ আছে সেইখন পেপাৰৰ ক্লাছ ল'ব আৰু লগত যেহেতু আমাৰ ইয়াত প্ৰেক্টিকেল ছেটআপটো আছে গতিকে প্ৰেক্টিকেল ক্লাছৰো অলপমান চমু আভাস তেওঁলোকে দিব যত্ন কৰিব আমাৰ সেইদিনাখন আমি দুজন নাথাকিম আমাৰ এটা পৰীক্ষা চলি আছে DYK প্ৰেক্টিকেল এক্সাম গতিকে আমি প্ৰজেক্ট ভাইভৰ কাৰণে আমি চিটি চেণ্টাৰত থাকিম এতিয়া স্যাৰ জি হয় স্যাৰ 9 তাৰিখে স্যাৰ এয়াৰফোৰ্সৰ প্ৰগ্ৰেমৰ কাৰণে স্যাৰ অলপ প্ৰব্লেম হ'ব নেকি এফালে আপোনাৰ মই কথা পাতিছিলোঁ কিন্তু টাইমটো তেওঁলোকে 5-10 মিনিট আধা ঘণ্টা ইফাল সিফাল হ'ব পাৰে টাইমটো কিন্তু গোটেই টাইমটো বেক শিডিউল অলৰেডি হৈ যায়তো গতিকে বিশেষ অসুবিধা হ'লেতো উপায় নাই কিন্তু তেনেকৈ বেক কৰাৰ কথা নাহে ক্লাছটো মই কথা পাতিছিলোঁ অলৰেডি দেই ঠিক most আছে probably শেখৰ ছাৰ এই হেৰিটো কেতিয়া আছে এয়াৰফোৰ্চৰ কালি আছে কালি আছে আপুনি এবাৰ কনফাৰ্ম হৈ ল'ব ওকে আমাৰ যেটো DSC 3 পেপাৰ আছে DSC 3 পেপাৰত অলৰেডি আমি দুটা টপিক আমি অলৰেডি ডিসকাস কৰিছো প্ৰথম আমি কি কৰিলো যে স্থিতি আমাৰ যিখিনি পজিশন আসন কি হয় আসনৰ ভাগখিনি কেনেকুৱা হয় আসন কৰোতে কি কথা আমি মনত ৰাখিব লাগে তাৰপিছত স্থিতি পজিশনখিনি ষ্টেণ্ডিং সিটিং সুপাইন পনত কি হয় সেইখিনি বিষয়ে আমি ডিসকাস কৰিলো আৰু সেকেন্ড যেটো ক্লাছ আছিল সেই ক্লাছটোত আমি ডিসকাস কৰিছিলো আমাৰ yogic সূক্ষ্ম ব্যায়ামখিনিৰ বিষয়ে যি আমাৰ ছটা yogic সূক্ষ্ম ব্যায়াম এজ পাৰ সিলেবাস মতে দিয়া আছে তাৰ বিষয়ে আমি ডিসকাস কৰিলো আৰু তাৰ ষ্টেপছখিনিৰ বিষয়ে আমি ডিসকাস কৰিলো সেই ক্লাছটো আপলোড হোৱা নাই অলপ দিন পিছতে আমি সেই ক্লাছটো ভিডিও আপলোড কৰিম সেইটো ৰেকৰ্ডিং হৈছে কিন্তু তাত অকমান স্লাইডখিনিৰ কাৰণে ইস্যুৰ কাৰণে সেইটো হোৱা নাই সেইটো আমি অলৰেডি কৰি দিম তাৰপিছত আজি আমাৰ যেটো DSC 3 পেপাৰখনৰ আছে yoga practices তাৰে আমাৰ 3 নম্বৰ ইউনিটটোত আছে আপোনালোকে দেখিছে মেডিটেটিভ পোষ্টাৰ চাইছিলে নে ইউনিটটো সেই ইউনিটটোত আমাৰ কি আছে আমাৰ 3 নম্বৰ ইউনিটটোত আমাৰ মেডিটেটিভ পোষ্টাৰখিনিৰ বিষয়ে ডিসকাস কৰা হৈছে এতিয়া আপোনালোকে শুনিছেনে নামটো মেডিটেটিভ পোষ্টাৰ স্যার কি হয় কেনেকুৱা হয় কি হয় পোষ্টাৰটো ধ্যানৰ কাৰণে যিখিনি আসন ব্যৱহাৰ কৰা হয় হয় পদ্মাসনত জ্ঞান মুদ্ৰা স্যাৰ কি কয় স্যার পদ্মাসনত বহিব লাগে আৰু জ্ঞান মুদ্ৰাটো স্যাৰ হেৰি কৰিব লাগে ওকে আৰু কোনবাই কিবা নট অনলি পদ্মাসন পদ্মাসন সিদ্ধাসন সুখাসন গোটেইখিনি আহে মেডিটেশ্যন ধ্যান কৰা সময়ত যি আসন কৰিব পাৰি সেইখিনি ধ্যান আসন ওকে আচ্ছা এতিয়া ঠিক আছে বাৰু মই আপোনালোকৰ ধাৰণাটো গম পালো যে কেনেকৈ ভাবিছে বা চবকে বুজাটো পচিবল নহয় এতিয়া আমি আসনৰ ভাগ হিচাপে আমি তিনিটা ক্লাছিফিকেশ্যন আমি কৰিছিলোঁ যে প্ৰথমটো আমি কৰিছিলোঁ মেডিটেটিভ পোষ্টাৰ ছেকেণ্ডটো আমি কৰিছিলোঁ কালচাৰেল পোষ্টাৰ আৰু থাৰ্ডটো আমি কৰিছিলোঁ ৰেষ্টিং পোষ্টাৰ গতিকে মেডিটেটিভ পোষ্টাৰ বুলি ক'লে আমি তাক কি বুলি কওঁ ধ্যান আসন বুলি কওঁ আৰু কালচাৰেল পোষ্টাৰ বুলি ক'লে আমি তাক কওঁ স্বাস্থ্য আসন আৰু ৰেষ্টিং পোষ্টাৰ বুলি ক'লে আমি কওঁ বিশ্ৰান্তি আসন এতিয়া ইয়াৰে এটা পাৰ্ট হৈছে মেডিটেটিভ পোষ্টাৰ এইটো আৰম্ভণি মেডিটেটিভ পোষ্টাৰটো আমি জানিব লাগিব বা শিকাই ল'ব লাগিব তাৰপিছতে আমি নেক্সট কালচাৰেল পোষ্টাৰখিনিলে আমি আগবাঢ়িব পাৰিম বা নেক্সট আমাৰ যিটো আসনৰ ছেকেণ্ড ক্লাছিফিকেশ্যন আমি তাত যাব পাৰিম এতিয়া আপোনালোকে ঠিকেই কিছুমানে কৈছে বা মেডিটেটিভ পোষ্টাৰ ধ্যান আসন কৰিব লাগে আমি ধ্যান কৰিব লাগে ধ্যানত বহিবৰ কাৰণে পদ্মাসন হওক বজ্ৰাসন হওক তাৰ বিষয়ে আমি যিটো কৰিব পাৰোঁ সেইটোৱে মেডিটেটিভ পোষ্টাৰ বুলি কৈছে হয়নে এতিয়া
এই ধ্যানা যিটো আসন বুলি কৈছো ইয়াত দুটা টাৰ্মত ডিভাইড হৈ থাকে ধি মানে ধি শব্দটোৰ অৰ্থ হৈছে মাইণ্ড আৰু আনা যিটো ৱৰ্ড আছে য়ানা ধ্যানা বুলি কয় য়ানা যিটো আনা বুলি কৈছো তাৰ অৰ্থটো হৈছে মুভিং ঠিক আছে আৰু আসনা ৱৰ্ডটোৰ আমি মিনিং জানো সবে পোষ্টাৰ বুলি কওঁ বা প'জ বুলি কওঁ এতিয়া আমাৰ তিনিটা টাৰ্ম জড়িত হৈছে ধ্যান আসনা ধি যিটো শব্দ তাৰ অৰ্থ হৈছে মাইণ্ড আৰু ইয়ানৰ অৰ্থটো গম পালো মুভিং আৰু পোষ্টাৰটো ধৰা হৈছে মাইণ্ড ঠিক আছে এতিয়া ইয়াৰ যিটো পোষ্টাৰ ইউজ ফৰ মেডিটেশ্যন যিখিনি আমাৰ এতিয়া মেডিটেশ্যন যিটো আমাৰ ৱৰ্ড সেইটো আমি আৰু এটা আমি খুব জানো যে যিটো আমাৰ অষ্টাংগ যোগৰ বিষয়ে আমি যেতিয়া পঢ়ো য়ম নিয়ম আসন প্ৰণায়াম প্ৰত্যাহাৰ ধাৰণা ধ্যান এই ধ্যানটো ইয়াত জড়িত হৈ আছে 7 নম্বৰ যিটো লিম্বছ আমাৰ দিয়া আছে ইয়াত জড়িত আছে কিন্তু তাৰ যিটো সিকোয়েন্স বা সিনক্ৰনাইজেশ্যন যিটো আছে য়ম নিয়ম আসন প্ৰণায়াম প্ৰত্যাহাৰ তাৰ পিছত ধাৰণা মানে ধ্যানটোৰ আগত কি লাগিব ধাৰণা লাগিব আৰু সেই ধাৰণাটো যেতিয়া গভীৰ হৈ যাব সি তেতিয়া কি হলে কনভাৰ্ট হ'ব ধ্যানলৈ কনভাৰ্ট হ'ব গতিকে প্ৰিলিমিনাৰী ফেজটো আমি ধ্যান বুলি ক'লে এতিয়া আমি অলপমান চমু ধ্যানাসনৰ চমু এটা আমি ইন্ট্ৰডাকশ্যন আমি ল'ব পাৰোঁ যে ধি শব্দটোৰ অৰ্থ হৈছে মাইণ্ড আৰু ইয়ানাৰ শব্দটোৰ অৰ্থটো হৈছে মুভিং আৰু পোষ্টাৰ যিটো আমি কথা কৈছোঁ সেইটো কাৰণে আমি জানো যে আসনা বুলি ক'লে আমি পোষ্টাৰ বা পজ বুলি কোৱা হয় আৰু ইয়াৰ মেইন পাৰপাছটো কি মাৰ্জ উইথ অবজেক্ট কনচেন্ট্ৰেশ্যন যিটো আমি কৰোঁ যে ধাৰণা যে এটা ঠাইত আমি যিকোনো এটা পইণ্ট বা হওক বা যিকোনো এটা অবজেক্ট লৈ পেলাই আমি যেতিয়া তাত ধাৰণাটো সেইটো হৈছে অবজেক্টটো হৈছে ধাৰণা আৰু সেইটো যেতিয়া গভীৰ হৈ যাব সি তেতিয়া কি হৈ যায় ধ্যান আৰু সেইটো কৰিবৰ কাৰণে আমি যিকোনো এটা পোষ্টাৰ ল'ব লাগিব সেইটোকে কোৱা হয় ধ্যানাসনা ঠিক আছে আৰু ই সদায় ধ্যানাসনা কৰোঁতে কোনো ধৰণৰ কি হ'ব নালাগিব বডিত আমি কোনো ধৰণৰ ডিসকমফৰ্ট ফিল কৰিব নালাগিব ফুললি আমি কি হ'ব লাগিব কমফৰ্টেবল হ'ব লাগিব বহুত টাইম ধৰি আমি বহি থাকিব যাতে পাৰোঁ কাৰণ যদি আমি কিবা কাৰণত যদি আমি অলপমান কমফৰ্ট ফিল নকৰোঁ পেইন হয় বা কিবা বিভিন্ন ধৰণৰ অশান্তি হৈ থাকে তেতিয়াহ'লে আমাৰ যিটো টাৰ্গেট যিটো আমাৰ ধ্যান আমি যিটো কৈছোঁ মেডিটেশ্যন সেইটো আমি কিন্তু ফুলফিল কৰিব নোৱাৰিম কাৰণ কনচেন্ট্ৰেশ্যনটো আমি অবজেক্টত লাগি নাথাকিব সি তেতিয়া কি হৈ থাকিব মুভ কৰি দিব ঠিক আছে কিন্তু সেইটো যাতে নহয় তাৰ প্ৰতি আমি লক্ষ্য কৰিম আৰু সেইকাৰণে কি কৰা হয় এই মেডিটেশ্যন কৰাওঁতে এই মেডিটেটিভ পোষ্টাৰখিনি বা প্ৰাণায়াম কৰোঁতে এই মেডিটেটিভ পোষ্টাৰখিনি ধ্যানাসনখিনি আমি ব্যৱহাৰ কৰোঁ এতিয়া আমাৰ যিখন চিলেবাছ মতে আমাক ধ্যানাসন দিছে কিছুমানে কৈছিলে নামখিনি তাৰে ভিতৰত আমাৰ প্ৰথম ধ্যানাসনটো দিয়া হৈছে সুখাসনা তাৰপিছত দিয়া হৈছে সিদ্ধাসনা তাৰপিছত দিয়া হৈছে বজ্ৰাসনা তাৰপিছত দিয়া হৈছে পদ্মাসনা তাৰপিছত দিয়া হৈছে আমাৰ স্বস্তিকাসনা এইকেইটা আমি গোটেইকেইটা নামৰ লগত আমি অলৰেডি পৰিচয় হৈছোঁ আমি অলৰেডি চিনাকি হৈছোঁ বা কৰি আছোঁ গতিকে মই ভাবোঁ চবেই কৰিছেনে Yes, sir, কৰিছো। Okay, very good. Okay, very good. তাৰপিছত এই যিখিনি আমি ধ্যানাসন কৰোঁ ধ্যানৰ অৰ্থটো বুজিলোঁ আমি গোটেইখিনি কথা বুজিলোঁ এই ধ্যানাসন কৰোঁতে আমি মেজৰ কি বস্তু ফ'কাছ কৰিব লাগে সেইটো চবেই জানে তেও মই অকণমান ৰিপিট কৰি দিব বিচাৰিছোঁ কি পইণ্টছখিনি আমি কি বস্তু ফ'কাছ কৰিব লাগে আমি পোষ্টাৰটো আমি ফাইনেল প'জত আহিলোঁ পদ্মাসনী হওক বজ্ৰাসনী হওক বা সুখাসনী হওক আহি পেলাই আমাৰ প্ৰথম কথা আহে যে আমাৰ চকু কেনেকুৱা হৈ থাকিব চকু দুটা কি ধৰণে থাকিব চকু দুটা আমাৰ নাকৰ আগত কি হৈ থাকে এটা ঠাইত কনচেন্ট্ৰেট হৈ থাকে হয়নে দৃষ্টি আমাৰ সন্মুখত থাকে ভ্ৰূণৰ কাষতে নাগ্ৰাসৰ যিটো আমি কওঁ নাচগৰ একদম সন্মুখত থাকে আৰু কি হয় আমাৰ যেতিয়া চকুটো লাহে লাহে কেতিয়াবা আমি বেছি যেতিয়া কনচেন্ট্ৰেট কৰোঁ বা লাহে লাহে চকুটো অট'মেটিক কি হৈ যায় বন্ধ হৈ যায় গতিকে বন্ধ হ'লেও যে এইটো ভুল হৈছে পোষ্টাৰটো এনেকুৱা নহয় তাৰপিছত আমাৰ কি হৈ যায় হাতৰখনৰ কথা জানো আমি কি হ'ব হাতখন জ্ঞান মুদ্ৰা বা চিন মুদ্ৰা আমি যি মুদ্ৰাতে ৰাখিব পাৰোঁ আৰু ৰাখোঁতে কোনো ধৰণৰ যাতে আমি পোষ্টাৰটোত কি নহয় আমি হাতত শোল্ডাৰে হওক এলবৰে হওক ৰিজ জইণ্টেই হওক ফিংগাৰ্ছতে হওক কোনো ধৰণৰ যাতে আমি দুখ নাপাওঁ কিছুমানে ধ্যানাসন বুলি ক'লে একদম পূৰা ষ্ট্ৰেইট হৈ শোল্ডাৰটো পূৰা টাইট কৰি দিয়ে সেইটো একচুৱেলি নহয় আৰু আমাৰ যিটো বেক পৰ্চন যিহেতু আমাৰ ব্ৰেইন আৰু স্পাইনেল ক'ৰ্ড কানেক্ট হৈ আছে
আমাৰ স্পাইনেল কৰ্ডডাল গতিকে আমি কি হৈ থাকিব লাগে স্পাইনেল কৰ্ডডাল সদায় ষ্ট্ৰেইট হৈ থাকিব লাগে কোনো কাৰণতে যাতে বেণ্ড হৈ নাথাকে তাৰ প্ৰতি আমি লক্ষ্য ৰাখিব লাগিব তাৰপিছত আমাৰ কি হৈ যায় উশাহ নিশাহৰ কথা আহে যে আমি উশাহ নিশাহটো কেনেকুৱা হয় বন্ধ হয়নে নৰ্মেল থাকেনে আমাৰ উশাহ নিশাহ ইন জেনেৰেলি কি কেনেকুৱা হৈ থাকে উশাহ নিশাহটো আমাৰ কেনেকুৱা হৈ থাকে স্যাৰ আমি সাধাৰণভাৱে যেনেকে লওঁ তেনেকে হ'ব চাগে স্বাভাৱিক অৱস্থাত নৰ্মেল ব্ৰিডিং হয় স্বাভাৱিক অৱস্থাত থাকিব কোনো ধৰণৰ উশাহ আমাৰ কি নহয় হোল্ডিং নহয় ঠিক আছে আৰু এই যে উশাহ নিশাহ আমি লম ফ'কাছ কৰিব লাগিব আমি কাৰণ আমাৰ উদ্দেশ্যটো কি হৈছে ধ্যানৰ হয়নে আমি যাব লাগিব মক কৰিব লাগিব অৰ্থটো আমি কৈ থৈছোঁ সেইকাৰণে অৰ্থটোৱে দিছে হয়নে মাইণ্ড মুভিং প'ষ্টাৰৰ দ্বাৰা গতিকে আমি ইয়াক আনিবলৈ হ'লে আমি কি কৰিব লাগিব আমি কি ধৰণৰ বাটত কি হ'ল আমাৰ ঘৰত কি হৈ আছে এই তেনেকুৱা ধৰণৰ চিন্তাবিলাক আমি কৰিব নালাগিব আহিব থটছবিলাক আমাৰ মাইণ্ডত আহি থাকিব কিন্তু তাক আমি কি কৰিব লাগিব ইগন'ৰ কৰিব লাগিব আমি বাধা দিব নোৱাৰোঁ নিজে মানে কি কৰিব লাগিব ধৰি বান্ধি ৰাখিব নোৱাৰোঁ তাক আমি মুকলি কৰি দিব লাগিব আহি থাকিব দিয়ক কিন্তু ইগন'ৰ কিন্তু আমাৰ উশাহ নিশাহটো ক'ত কি ধৰণে লৈছোঁ লওঁতে কি ধৰণৰ ভিতৰত চেঞ্জেছ হৈছে আকৌ উশাহ কি ধৰণে আমি এৰি দিছোঁ স্বাভাৱিক অৱস্থা যিটো আমি কৰি আছোঁ নৰ্মেল উশাহ নিশাহ সেইটো ধৰণেই হৈ থাকিব কিন্তু লওঁতে এৰোতে কি ধৰণৰ চেঞ্জেছ হৈছে বডি বাহিৰৰ পৰা আমি কেনেকৈ উশাহ লৈ ভিতৰত সোমোৱাৰ পিছত সেইখিনি কি ধৰণে চেঞ্জেছ হ'ল আকৌ নিশাহ হৈ ওলাই আহিছে সেইখিনি কি ধৰণে ওলাই আহিছে কি ধৰণৰ মানে গোটেই অভাৰঅল বডিত আমি ফ'কাছ কৰি থাকিম ঠিক আছে ধ্যানাসনটো কৰোঁতে আমাৰ বিভিন্ন ধৰণে কিছুমানে ধ্যানাসন কৰোঁ আমি কি কৰোঁ শ্ব'ল্ডাৰ যিমানখিনি লাগে ষ্ট্ৰেছ কৰোঁ তাতকৈ বেছি ষ্ট্ৰেছ কৰি দিওঁ যাৰ কাৰণে আমি বেছি টাইম বহি থাকিব নোৱাৰোঁ শিকাটি মুখ কৰি থাকোঁ আমাৰ পেইন হৈ যায় স্পাইনডাল আমি চিধা কৰিব লাগে বুলি জানো কিন্তু স্পাইনডালত ইমান জোৰ দি দিওঁ ইমান জবৰদস্তি আমি তাক প্ৰেছাৰ দি দিওঁ যাৰ কাৰণে কি হৈ যায় বাৰে বাৰে ডাউন হৈ যায় কি কৰিব লাগে যিমান পাৰোঁ আমি নৰ্মেলাইজ যেনেকৈ পাৰোঁ কোনো ধৰণৰ বডিত পেইন নোহোৱাকৈ আমি সেইটো এতিয়া আমাৰ যিটো লেভেল সেইখিনিলৈকেহে আমি ৰাখিব লাগে তাতকৈ বেছি কৰিব নোৱাৰে কাৰণ পেইন হৈ যাব গতিকে সেইখিনি বস্তু আমাৰ কি পইণ্টছখিনি আমি কি কৰিব লাগিব আসনটো কৰা অৱস্থাত আমি মনত ৰাখিব লাগিব আৰু যেতিয়া আসনটো আমি 30 ছেকেণ্ড 1 মিনিট 2 মিনিট আমি যেতিয়া কৰিম কৰা হোৱাৰ পিছত আমি কি ধৰণে ঘূৰি আহিম ক'ব পাৰিবনে আসনটো কৰি হ'ল আসনটো কৰি হোৱাৰ পিছত আমি কি ধৰণে ঘূৰি আহিম আকৌ স্বাভাৱিক অৱস্থালৈ স্যাৰ আসনটো কৰোঁতে আমি যি ধৰণে গৈছিলোঁ সেই ধৰণে আকৌ উভতি আহিব লাগিব ভেৰি গুড আমি যি ধৰণে আসনটোত গৈছোঁ আকৌ আমি সেই তেনেধৰণেই ষ্টেপ বাই ষ্টেপ যদি আমি আসনটো ভৰিত হাত দুখন ছাপৰ্ট কৰি পেলাই উঠাইছোঁ ভৰিখন ঠিক তেনেদৰে আকৌ হাত দুখন ছাপৰ্ট লৈ আমি লাহে লাহে ভৰি দুখন আগলৈ কৰিম বা নমাম লাহে লাহে ৰাখিম কি ধৰণে গতিকে এই যিখিনি কি পইণ্টছ আমি ধ্যানাসন কৰিব লাগে কৰি দিওঁ ঘপককৈ বা আমি ধ্যানাসনত কেতিয়াও আমি হোল্ডিং নকৰাওঁ বা বেলেগ কিবা কৰাওঁ সদায় ধ্যানাসন প্ৰথম ষ্টাৰ্টিং সদায় আমি ধ্যানাসনৰ পৰা কৰাব লাগে আৰু ধ্যানাসনটো কৰাওঁতে এই যিখিনি বেছিক প্ৰিলিমিনাৰী যিখিনি কথা আমি ফ'কাছ কৰিব লাগে সেইখিনি কথা আমি তেওঁলোকক জনোৱাটো দৰকাৰ কাৰণ তেওঁলোক লাৰ্ণাৰ তেওঁলোক ব্লাইণ্ড হয় তেওঁলোকে নাজানে আসনটোৰ কথা যাৰ কাৰণে আমাৰ ওচৰত শিকিব আহিছে গতিকে আমি যিখিনি সাধাৰণ কথা কাৰণ এবাৰ দুবাৰ কৰি দিয়াৰ পিছত তেওঁলোকৰ মনত থাকি যাব সেইটো আসন আমি বাৰে বাৰে ৰিপিট কৰি থাকিব নালাগে আৰু গতিকে আমি তাৰ আগতে এইখিনি কথা অৱগত হ'ব লাগিব যে ধ্যানাসনটো এনেকৈ হয় ধ্যানাসনটোত এই ধৰণে স্বাভাৱিক ধৰণৰ উশাহ নিশাহ থাকে ধ্যানাসনত এইখিনি মেজৰ পইণ্ট আমি ফ'কাছ কৰিব লাগিব ঠিক আছেনে বাৰু এইখিনিলৈকে বেছিক কনচেপ্টটো পাইছে স্যাৰ নেক্সট আমাৰ যিটো হয় মুভিং মাইণ্ডটো আমি যিটো মাইণ্ডৰ আমাৰ বিভিন্ন ধৰণৰ চিন্তাবিলাক থাকিলে এইখিনিৰ পৰা আমি কি কৰিব লাগিব মুভ কৰিব লাগিব তাৰ পৰা আঁতৰি আহিব লাগিব মুভিংটো সেইটো মিনিং বুজাইছে ঠিক আছে চিন্তা মাইণ্ডটোত আমি একেঠাই আকৌ ক'লে যিকোনো আসন ধ্যানাসনৰ পৰা আৰম্ভ কৰাৰ কথা ক'লে কিন্তু আমি বহাসনবোৰ দণ্ডাসনৰ পৰা সেইবিলাক দণ্ডাসনৰ পৰা আৰম্ভ হয়
হয় এতিয়া আপোনাৰ ক'লে যে দণ্ডাসনটো হৈছে স্থিতি পজিশ্যন হয় বাইদেউ ধ্যানাসনৰ পৰা দণ্ডাসন যিটো কৈছে নহয় এইটো কথা শুনকচোন আপুনি ঠিকেই কৈছে যে আমি আসন এটা যেতিয়া আৰম্ভ কৰোঁ তেতিয়া আমি দণ্ডাসনৰ পৰা আৰম্ভ কৰোঁ অলপ পিছতে আমি টেকনিকখিনি যেতিয়া ক'ম চিট ইন দণ্ডাসনা বুলি ইয়াত লিখাই আছে ঠিক আছে এইটো হৈছে আসনটো প্ৰিপেৰেশ্যন যিকোনো আসনৰ প্ৰিপেৰেশ্যনটো সদায় আমি কি কৰিম চিট ইন দণ্ডাসনা কাৰণ আমি ভৰি দুখন চিধা দণ্ডাসন বুলি ক'লে আমি কি কৰোঁ ভৰি দুখন চিধা কৰি ৰাখোঁ হাত দুখন গাৰ কাষত ৰাখোঁ স্পাইনটো ষ্ট্ৰেট কৰি ৰাখোঁ তাৰপিছতে আমি বজ্ৰাসন কৰিব পাৰোঁ তাৰপিছতে আমি পদ্মাসন কৰিব পাৰোঁ তাৰপিছতে আমি কি কৰিব পাৰোঁ বিভিন্ন ধৰণৰ মেডিটেটিভ যিকোনো ধৰণৰ প'ষ্টাৰ আমি প্ৰথমতে আমাৰ ইনিচিয়েল যিটো প্ৰিলিমিনেৰী ফেজ হৈছে সেইটো হৈছে দণ্ডাসন তাৰ পৰাহে আমি আৰম্ভ কৰিব পাৰোঁ সুখাসনেই হওক ধ্যান মই ধ্যান আসনটো এইটো কাৰণে ক'ব বিচাৰিছোঁ যেতিয়া আমি ধ্যানাসন কেতিয়া আমি কৰোঁ প্ৰথম আমাৰ যেতিয়া বিগিনিং পাৰ্টটো হয় তেতিয়া আমি কি কৰোঁ প্ৰথমতে আমি প্ৰেয়াৰ ষ্টাৰ্ট কৰোঁ পেয়াৰ ষ্টাৰ্ট কৰাৰ আগত আমি জানো ধ্যান আসনৰ তাত ল'ব নিদিওঁ জানো যিকোনো এটা ধ্যান আসন লওক বুলি কওঁ হয় ছাৰ তেওঁ যিটোত কমফৰ্টেবল হয় নহয় গতিকে দিওঁ তাৰপিছত আমি তেওঁক কি কৰোঁ বিভিন্ন ধৰণৰ আমি তেওঁ বিভিন্ন কাৰণ বিভিন্ন থটছবিলাক আহে প্ৰথমতে মই কৈছিলোঁ বিভিন্ন থটছবিলাক আহে থটছবিলাক অহাৰ লগে লগে তেওঁ কি হৈ থাকে ডিষ্টাৰ্বেঞ্চ হৈ থাকে গতিকে লাহে 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 গ্ৰেজুৱেলি তেওঁক আমি কি কৰিব যাওঁ লাহে লাহে মাইণ্ডটো ষ্টেবল কৰাওঁ যিটো কথা কৈছোঁ আমি ঠিক আছে ষ্টেবল কৰাই শ্বাস প্ৰশ্বাস নৰ্মেল কৰাওঁ প্ৰথম অৱস্থাত বহাৰ আগমুহূৰ্তত যিটো শ্বাস প্ৰশ্বাস থাকে তাৰপিছত লাহে লাহে তেওঁ শ্বাস প্ৰশ্বাস নৰ্মেল হয় তাৰপিছত লাহে 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 তেওঁক আমি কি কৰাওঁ ওম শান্তি কৰাওঁ তাৰপিছত প্ৰেয়াৰ কৰোঁ তাৰপিছতে আমাৰ বাকীখিনি যিখিনি পৰৱৰ্তী আমি যিখিনি আসন প্ৰাণায়াম কৰোঁ সেইখিনিলৈ আমি আগবাঢ়োঁ গতিকে এই ফেজটো মই সেইটোত কৈছোঁ যে প্ৰথম আমি আৰম্ভ কি কৰোঁ ধ্যান আসন দি আৰম্ভ কৰোঁ আৰু আমি শিকাওঁতেও সদায় প্ৰথম আমি ধ্যান আসনকেইটা কি কৰিব লাগে তেওঁলোকক শিকাই ল'ব লাগে বেছিক কথাখিনি মই লাৰ্ণাৰৰ ক্ষেত্ৰত কৈছোঁ কাৰণ আপোনালোকে ইয়াৰ এই মাষ্টাৰ ডিগ্ৰী বা PG ডিপ্ল'মা যি কৰি আছে গোটেইখিনি কৰি হোৱাৰ পিছত আপোনালোক একোজন কি হ'ব যোগ ইনষ্ট্ৰাক্টৰ বা যোগ টিচাৰ হ'ব গতিকে আমাৰ যিখিনি বেছিক কথা তেওঁলোকক দিব লাগে সেইখিনিৰ বিষয়ে যাতে আমি তেওঁলোকক অৱগত কৰাব পাৰোঁ সেইকাৰণেহে মই প্ৰিলিমিনেৰী কথাখিনি ক'ব বিচাৰিছোঁ ঠিক আছে सर थोड़ा सा हिंदी में समझा दीजिए मुझे अच्छा मैं भूल गया एक्चुअली आज हम लोग का जो यूनिट 3 है उसमें हम लोग ध्यानासन के बारे में आपको क्या क्या समझ में आया है वो बताइए पहले जो मैंने बोला है असमीज में हाँ सर थोड़ा बहुत ये समझ में आया कि हमको स्थिति में बैठना क्या है क्या आपको हाँ और जो मेडिटेटिव पोस्चर है उसमें हम लोग को रिलैक्स करके बैठना है ओके वैसे ही समझ में आया ओके यहाँ तक ही समझ में आया ठीक है मैं आपको एक बार बोल देता हूँ जो हम लोग ध्यानासन लेना है और ध्यानासन लेने का तरीका क्या है कैसे लेना है ठीक है और ध्यानासन लेने का टाइम हम लोग को क्या क्या मेजर पॉइंट्स हम लोग की पॉइंट्स हम लोग को माइंड पे रखना है ठीक है और ध्यानासन करने का टाइम हम लोग क्या होता है कोई बॉडी में पेन नहीं होना चाहिए ठीक है जिस पोस्टर में हम लोग ज़्यादा टाइम बैठ सकते हैं ठीक है और जो एक हम लोग पोस्टर अभी आप लोग को स्लाइड में दिखा रहे हैं ठीक है इस पोस्टर में आप देखा होगा शायद शोल्डर स्ट्रेट भी हो सकता है लेकिन स्ट्रेट करने से ज़्यादा टाइम नहीं हो पाएगा क्योंकि क्या हो जाएगा उसमें पेन आ जाएगा शोल्डर जाएंगे एल्बो में पेन आएगा ठीक है इसलिए नॉर्मल रखना है हम लोग को कोई ज़बरदस्ती हम लोग नहीं करना है उसका बाद जो नॉर्मल पहला स्टेज में क्या होता है आँखें खुला रहता है धीरे धीरे आंखें बंद भी हो सकता है लेकिन उसके लिए कोई इशू नहीं होता है बंद हो सकता है बंद कर सकता है ठीक है और ये क्या होना चाहिए स्पाइन स्ट्रेट होना चाहिए ठीक है और ब्रीथ क्या होना चाहिए नॉर्मल होना चाहिए ब्रीथ का कोई होल्डिंग नहीं होता है इसमें ठीक है और सभी आदमी के लिए ये सुखासन पॉसिबल है जो जो वो मेडिटेटिव पोस्टर दिखाया वो सिर्फ ये इसका बारे में बोला है बाकी का बारे में नहीं बोला है सबके लिए पॉसिबल होता है ठीक है और जिसका मैं जो आपको ध्यानासन पहले जो आसन किसी को मतलब लर्नर जो बैच है
पहले आसन का कंसेप्ट देना है, क्लासिफिकेशन का बारे में बोलना है, उन लोग का क्या क्या मेजर क्लासिफिकेशन है। उसके बाद पहले उन लोग को ध्यानासन आप सिखा दीजिए, क्योंकि ध्यानासन जो एक मैडम ने पूछा था मैंने, वो जो आसन लेने का टाइम हम लोग दंडासन लेना है, वो हाँ वो बिल्कुल सही है, दंडासन ही लेना है। वो प्रिलिमिनरी स्टेज होता है, कोई आसन का बिफोर ये स्टिकी पोजीशन होता है, ठीक है, वो प्रिपेटरी होता है। हमको बॉडी रेडी हो गया, हम लोग का बॉडी रेडी हो गया कोई पोस्टर करने के लिए, ठीक है। तब हम लोग क्या करना है, वो स्टेप बाय स्टेप हम लोग को फॉलो करना है। फॉलो करने के बाद हम लोग को वो मेडिटेशन पोस्टर में आना है। बिल्कुल हम लोग 30 सेकेंड होल्डिंग देना है, 40 सेकेंड होल्डिंग, अकॉर्डिंग टू योर आदमी का जो पॉसिबल है उसी हिसाब से कराना है। और जब हम लोग रिलैक्स बोलेंगे, ये आसन से रिलैक्स करना है, उसी टाइम हमको क्या है स्टेप बाय स्टेप हम लोग को रिलैक्स करना, जैसे आया था आसन पे ऐसे ही स्टेप बाय स्टेप रिटर्न हो जाएगा, ठीक है। ये होता है ध्यानासन का मेजर पॉइंट्स। ध्यानासन कैसे करना है उसका बारे में हम लोग डिस्कस किया है, ठीक है। अभी समझ में आया? यस सर। सर एक जैसे आपने बताया आंखें खोल के पहले करना चाहिए, तो ये जो प्रोसीजर है तब तक हमारी जो आंखें खुली होगी कि ये थोड़ी देर अपना बाद? जब थोड़ी देर बाद अपना आप बंद हो जाता है। आप लोग खुद करके देखिए थोड़ा टाइम, अपना आप बंद हो जाता है, लेकिन उसका गलत नहीं है कि बंद होने से ये गलत हो जाएगा पोस्टर, ठीक है, हो जाता है, लेकिन उसके लिए वो मतलब गलत है, पोस्टर गलत हो गया, वो जबरदस्त है। और आंखें जब आप सामने देखेगा उसी टाइम कोई आंखें में प्रेशर नहीं आना चाहिए, जबरदस्ती खोल के नहीं रखना है, प्रेशर भी नहीं आना चाहिए। कोई जबरदस्ती खोल के सामने देखते रहता है, ये नहीं होना चाहिए, आंखें में प्रेशर नहीं आना चाहिए, ठीक है। ओके, पहला বাইদেউ আপুনি দণ্ডাসনৰ বিষয়ে সুধিছিল, ক্লিয়াৰ হৈছে নে আপোনাৰ? মই বুজি পালো, যোগানুষ্ঠান আৰম্ভ কৰাৰ আগতে আমি ধ্যানাসনেৰে আৰম্ভ কৰো যোগা অনুষ্ঠান, মানে প্ৰাণায়ামো হ'ব পাৰে, আসনো হ'ব পাৰে। অকল আসন আৰম্ভ কৰাৰ আগত ধ্যানাসনটো বুলি নাজানিছিলো, মানে মই যোগা অনুষ্ঠানটো আৰম্ভ কৰাৰ আগত ধ্যানাসনেৰে আৰম্ভ কৰে, প্ৰে কৰে, প্ৰাণায়াম কৰে, আসন কৰে, সেই গোটেইখিনি বুলিয়ে জানো। ওকে, ঠিক আছে, এতিয়া হৈছে আপোনাৰ ক্লিয়াৰ? হয়। অংকুশ থাকি গ'ল নেকি আপোনাৰ? নেক্সট আগবাঢ়িব পাৰো? बाहक है सर। नेक्स्ट जो हम लोग का पोस्टर है, पहला पोस्टर अकॉर्डिंग टू सिलेबस, वो है सुखासना। जितु पोस्टर আমি কি কৰিব পাৰো, খুব অনুভव কৰিব পাৰো। অলপ আগতে কৈছিলো, थोड़ा देर पहले हमने बताया था जिस पोस्टर में हम लोग सभी आदमी हम लोग कर सकता है, ठीक है। और क्या होना चाहिए, वो जो पोस्टर फाइनल पोस्ट में हम लोग को क्या होना चाहिए, ब्लिस स्टेज होना चाहिए, हुक होना चाहिए, उसमें कोई वो नहीं होना चाहिए, ठीक है, डिस्कम्फर्ट नहीं फील होना चाहिए। वो सुखासन हम लोग कैसे करना है, जैसे थोड़ी देर पहले हम लोग डिस्कस किया है, आसन से पहले जो स्थिति अवस्था होता है वो दंडासन होता है। दंडासन कैसे होता है, दोनों पैर सीधा होता है और क्या है हाथ सामने रखता है। उसका बाद स्टेप बाय स्टेप राइट लेग हम लोग फोल्ड करेंगे, फोल्ड करके थाई मसल का नीचे रखेंगे, और अनदर लेग जो है वो भी हम लोग जस्ट नीचे रखेंगे। और उसके बाद दोनों बैक स्ट्रेट होगा, दोनों हाथ सपोर्ट लेंगे। जब हम लोग सिखाएंगे उसी टाइम स्पाइन हम लोग बोल देता है स्पाइन स्ट्रेट, ठीक है, लेकिन थोड़ा सा आप लोग नजर दीजिए, उसमें दोनों हाथ सामने रख के साइड में रख के थोड़ा सा स्पाइन स्ट्रेट करने के लिए उन लोग को पहले इंस्ट्रक्शन दीजिएगा। जब तक डे बाय डे उन लोग का प्रैक्टिस हो जाएगा तब ये दोनों हाथ बिना सपोर्ट से भी स्पाइन हो जाएगा। लेकिन हम लोग क्या बोल देता है, तुरंत ये बैक स्ट्रेट बोल देता है, कॉमन वर्ड है ये, ठीक है, बैक स्ट्रेट। लेकिन थोड़ा सा हाथ हम लोग साइड में लेके, जब हम लोग फोल्ड करेंगे दंडासन से हम लोग स्टेप बाय स्टेप फोल्ड करेंगे, करने के बाद हम लोग थोड़ा सा हाथ सामने लेके बैक स्ट्रेट में जैसे स्पाइन स्ट्रेट करके देने से वो अपना स्पाइन स्ट्रेट हो जाता है पूरा दिन। 1 वीक 2 वीक ऐसे करने से बाद में आप लोग सपोर्ट बिना सपोर्ट से कर सकते हैं। लेकिन ये मास भी आप लोग इंस्ट्रक्शन देना है,
दोनों पैर फोल्ड करने का बाद दोनों हाथ सपोर्ट लेके बैक स्ट्रेट करना है पूरा देर। उसका बाद दोनों हाथ आप राइट नी पे और लेफ्ट हैंड लेफ्ट नी पे कोई एक मुद्रा आप लगा सकते हैं, ज्ञान मुद्रा और चिन्ह मुद्रा। और क्या होगा, दृष्टि आपका सामने होगा और ब्रीथ का पोजीशन क्या होगा, मुख बंद रहता है और वो नॉर्मल क्या होगा, आपको ब्रीदिंग नॉर्मल होगा। इसमें आप लोग 30 सेकेंड भी होल्ड दे सकता है, 40 सेकेंड भी दे हो सकता है। डे बाय डे आप लोग ग्रेजुअली क्या करना है, टाइमिंग इंक्रीज करना है, ठीक है। ये होता है फाइनल पोस्टर। उसको क्या होता है, हम लोग का जो कंसंट्रेशन पावर है वो बढ़ जाता है मेन, ठीक है। जो हम लोग का स्ट्रेस एंजाइटी है वो कम हो जाता है, ठीक है। और क्या होता है, और जो प्रैक्टिस करने के लिए आया नया है उन लोग के लिए ये बेस्ट है, बिगिनर्स के लिए बेस्ट पोज है। क्योंकि बिगिनर्स को हम लोग क्या कहते हैं, थोड़ा सा आजकल क्या हो गया, ज़्यादा फोकसिंग हम लोग स्ट्रेचिंग और वार्म अप में दे देता है, ठीक है। इसलिए जो योगा का जो मेन पर्पस है ये हम लोग चला जाता है दूसरे एंगल से। इसीलिए जो मैं बोला है पहला क्लास में कि हम लोग पहले क्या सिखाना है उन लोग को, सुखासन बेसिक जो है, ठीक है। वो सुखासन कैसे करना है, वो पद्मासन के जो मेडिटेटिव पोस्टर है वो कैसे करना है, स्टेप बाय स्टेप उन लोग को सिखाना है, ठीक है। उसका बाद ये होता है सुखासन। और सुखासन कौन नहीं कर सकता, जो आर्थराइटिस पेशेंट है, पेन है, जॉइंट्स पेन से उन लोग नहीं कर सकता। और क्या होता है, जो साइटिका है, जिसको साइटिका टिश्यू है, उन लोग भी क्या नहीं कर सकता, ये सुखासन नहीं कर सकता। जो फोल्ड करने से उन लोग को पेन हो जाता है, माइल्ड एक पेन होता है, क्योंकि हम लोग बोलते हैं वो पेन में ये नहीं करना चाहिए, ठीक है। ये होता है सुखासना। এইটো আমি সবেই বহু আমি কৰোঁ, এইটো সাধাৰণতে সুখাসনটো। মই ভাবোঁ এইটো ক্ষেত্ৰত আপোনালোকৰ ডাউট নাই, ক্লিয়াৰ হৈছে? স্যার যোনে কৰিব নোৱাৰে সিহঁতে কি কৰিব? কৰিব নোৱাৰে মানে আপুনি ক'লে মানে এইটো আৰ্থ্ৰাইটিছ পোষ্টত সাইটিকা পেশেন্ট। তেওঁলোকে যিখিনি কৰিব নোৱাৰে, তেওঁ যিটো পোষ্টৰত যেনেকৈ বহি চাপোজ দণ্ডাসন বা ৱাল ছাপোৰ্ট লৈ পেলাই কৰিব পাৰে, তেনেকৈ ৱাল ছাপোৰ্ট লৈ থাকিব। আপুনি যিখিনি আৰামছে যিখিনি কৰিব নোৱাৰে, বেছি চিভিয়াৰ পেইন থাকে, তেওঁলোক মাটিত বহাটো পচিবল নহয়, তেতিয়া তেওঁলোকক আমি কি কৰিব পাৰোঁ, যিকোনো খালি আমি ইনষ্ট্ৰাকশ্যনটো তেওঁলোকক আমি দিব লাগিব যে বেকটো ষ্ট্ৰেইট কৰিবৰ কাৰণে। ভাগ কিছুমান এনেকুৱা থাকে বেকো ষ্ট্ৰেইট বৰ বেছি কৰিব নোৱাৰে, ধুনীয়াকৈ ছাপোৰ্ট লৈ মুঠতে কমফৰ্টেবল প'ষ্টাৰ। তেওঁক আমাৰ যিটো মেইন গ'ল, আমাৰ উশাহ নিশাহ প্ৰতিটোৰ প্ৰতি কনচেনট্ৰেশ্যন, সেইখিনি যাতে আমি তেওঁক ডেভেলপ কৰাব পাৰোঁ, ঠিক আছে। কিছুমান মানুহৰ কাৰণে এনেকৈ বহাটো পচিবল হয়, বহুত বেছি নি পেইন থাকে, তেওঁলোকে এনেকৈ ফ'ল্ডো কৰিব নোৱাৰে, ঠিক আছে। স্যার নেক্সট পোষ্টাৰটো আছে, কি হয়, বজ্ৰাসন। এইটো আমি চবেই জানো হয়নে, বজ্ৰাসনটো। ইয়াত এতিয়া মই পিকচাৰটো দেখি যিসকল জড়িত, কোনোবা এজন বা দুজনী ক'লেই হ'ব মোক, এই বজ্ৰাসনটো কৰোঁতে মেজৰ আমি কি বস্তুটো আমি ফ'কাছ কৰিব লাগে, বজ্ৰাসন পোষ্টাৰটো শুদ্ধ হৈছেনে নাই, আমি যেতিয়া চাম বা তেওঁলোকক ক'ম যে হয় আপোনাৰ পোষ্টাৰটো কাৰেক্ট হৈছে, তাত আমি মেজৰ কি কি বস্তুখিনি আমি চাব লাগে। এনেই যিখিনি অলৰেডি পঢ়ি আহিছে তেওঁলোককে মই সুধিছোঁ দেই, বা যিখিনি একেবাৰে নতুন, একো নাই বাৰু, কোনোবা এজন বা দুজনে কওক। স্যার হিলটোত বহিব লাগে আৰু ফিটটো গোটেই পাৰিলে টাচ কৰিব লাগে ফ্ল'ৰত, সেই নাৰ্ভটো যাতে আমাৰ টাচ হয় ফ্ল'ৰৰ লগত, প্ৰেছাৰটো পায় ফিটৰ যিটো নাৰ্ভ আছে। অ'কে অ'কে, আৰু কোনোবাই ক'ব? ডিঙি আৰু পিঠি মানে এলাইন হৈ থাকিব, চিধা হৈ থাকিব। ভেৰি গুড। আৰু এলাইনমেণ্টটো ব্ৰজৰ দৰে হ'ব। অ'কে, আৰু सर दोनों हील के बीच इतना स्पेस हो जहाँ हमारे जो हिप है वो अच्छे से आराम से बैठ पाए, और दोनों जो बिग टो हो दोनों एक दूसरे को टच मतलब एक दूसरे के ऊपर ना हो, जस्ट साइड बाय साइड हो, और स्पाइन इरेक्ट। ओके, मीन्स दोनों पैर का बीच में जो हील है वो हील गैप रहेगा, बटक्स पर उसका बीच में बैठेगा, और
क्रॉस नहीं होना चाहिए, है ना, वही बोला है आप, तो एक का ऊपर एक नहीं आना चाहिए, यही बोला है ना, ठीक है, बिल्कुल सही बोला है आपको। जो प्रैक्टिस है हम लोग एक्चुअली वो मतलब बचपन से हम लोग देख के आए हैं वज्रासन, खाना खाने के बाद हम लोग को बोला है वज्रासन में देखना है, इसी हिसाब से हम लोग वज्रासन का इंस्ट्रक्शन दे देता है। लेकिन इंस्ट्रक्शन देने से पहले हम लोग को क्या देखना है, मेजर पॉइंट्स, की पॉइंट्स है, छोटा छोटा पॉइंट्स होता है, क्या क्या चीज़ हम लोग ध्यान देना है, उसमें हम लोग क्या करना है, बोलना है क्लाइंट को, स्टूडेंट्स को बोलना है, लर्नर्स को बोलना है कि ये वज्रासन पहले, इसीलिए मैं बोला था पहला क्लास में प्रोसीड्योर क्या होता है, हमेशा जो सिखाने के लिए जा रहा है उसका बारे में डिटेल्स आपको स्टेप बाय स्टेप आप एक बार उन लोग को धीरे धीरे दिखाना है कैसे करना है। उसी टाइम जो प्रैक्टिसनर है उन लोग क्या करेगा, प्रैक्टिस नहीं करेगा, सिर्फ आपको ऑब्जर्व करेगा, आपका जो की पॉइंट्स है आप उसी टाइम जो दिखाएगा, उसी टाइम आप जो पॉइंट्स आप लोग बोला है उसका ऊपर आप लोग ध्यान देके उन लोग को बोलना है। जब बिफोर स्टार्ट द पोस्चर बोथ लेग्स स्ट्रेट, बोथ हैंड कीप बिहाइंड योर बॉडी, आफ्टर दैट स्लोली फोल्ड योर राइट लेग। हम लोग क्या कर देता है, दोनों पैर एक साथ वज्रासन है दोनों फोल्ड कर देता है, गलत नहीं है, लेकिन तरीका क्या होता है, 1 by 1 लेग, स्टेप बाय स्टेप, ठीक है, स्टेप बाय स्टेप पहले एक लेग फोल्ड किया, आगे पीछे लेके आया, उसका बाद जब प्रैक्टिकल होगा तब आपको अच्छा से दिखाई देगा, उसका बाद जो दूसरा लेग होगा वो भी स्टेप बाय स्टेप ला के दोनों का पैर का बीच में जो हील है, हील में हम लोग का जो ऐसे शेप होगा ना, उसी शेप में हम लोग को क्या होगा, पीछे का पोर्शन जो होता है वो बैठेगा। उसी टाइम हम लोग जब ये क्रॉस हो जाएगा, दोनों लेग का फिंगर, थंब फिंगर ओनली टच होगा, एक थंब फिंगर से राइट लेग का थंब फिंगर से लेफ्ट लेग का थंब फिंगर को जस्ट टच करेगा, क्रॉस भी नहीं करेगा। कोई क्या कर देता है, वज्रासन बोलने से ये क्रॉस कर देता है, ये गलत है, ठीक है। और जिस पेशेंट मतलब सीवियर पेन होता है एंकल जॉइंट पे, नी जॉइंट पे, एंकल जॉइंट ऐसे फोल्ड नहीं कर सकता, ठीक है, फोल्ड नहीं करने का टाइम उसको हम लोग क्या कर देता है, उसको हम लोग सपोर्ट देके हम लोग कराता है, ठीक है, सपोर्ट पिलो में भी पिलो लेके भी देता है, कोई ऐसा रोलर वगैरह लेके उनको सपोर्ट देके कराता है। लेकिन मेजर जो पॉइंट्स है उसका बाद, और उसका बाद क्या होगा, स्पाइन स्ट्रेट होगा। मैंने बोला है पहला पोर्शन में क्या करना है, दोनों हाथ, जो लर्नर से एकदम नया है फील्ड में उन लोग को क्या करना, दोनों हाथ सपोर्ट देके बैक धीरे धीरे स्ट्रेट करने के लिए देना। उसका बाद दोनों हाथ शोल्डर और एल्बो जॉइंट में प्रेशर नहीं होके उन लोग को हाथ क्या करना है, कोई ऐसा just finger palm down on your ये थाई मसल्स, नहीं तो कोई ज्ञान मुद्रा भी लगाता है, कोई छिन्न मुद्रा भी लगाता है, ठीक है। ये होता है बेसिक वज्रासन का टेक्निक से। उससे हम लोग का क्या होता है, बेनिफिट क्या होता है, हम लोग का स्पाइन इरेक्ट होता है, ठीक है, हम लोग का कंसंट्रेशन पावर इम्प्रूव होता है, एंकल जॉइंट्स का हम लोग का क्या होता है, फ्लेक्सिबिलिटी बढ़ता है, ठीक है। और जो ये फ्लेक्सिबिलिटी वर्ड है वो उसका कोई जान पहचान है, कोई उस फ्लेक्सिबिलिटी हम लोग यूज करता है, फ्लेक्सिबिलिटी तो बोल सकता है फ्लेक्सिबिलिटी क्या है? ऐसा है क्या कि फ्लेक्सिबिलिटी मतलब जिस आसन पे हम लोग जा रहे हैं, मतलब वो जो इंटेंस फ्लेक्सिबिलिटी उसके बारे में नहीं, जस्ट जैसे धीरे धीरे हमारे प्रैक्टिस के बाद जैसे पोस्चर है ना वो इजीली हम लोग करने लगते हैं, तो ये मेरी शुरुआत है, ऐसा है। और कोई बोल सकता है? জইন্ট বিলাকত যেতিয়া গ্ৰীচ দিয়া হয় মুভ কৰিবলৈ সুবিধা হয়। ওকে, ভেৰি গুড। আৰু এটো কিহৰ কিবা ফ্লেক্সিবিলিটি কিবা হয় নেকি, এটো কিবা কম্পোনেন্টছ হয় নেকি? আমি খুব উত্তৰভাৱে কৈ থাকোঁ জেনেৰেলি আমি য়োগা ক্লাছতেই হওক বা ডান্স ক্লাছতেই হওক বা জিমনাষ্টিকৰ ক্লাছতেই হওক, আমি এইটো শব্দৰ লগত খুব পৰিচিত, मैं फ्रीक्वेंटली उसको यूज करता है, फ्लेक्सिबिलिटी। जैसे एक मैडम ने बोला है, तो जॉइंट को ब्रीज देने के बाद जो मूवमेंट होता है, फ्रीली मूव होता है, वो फ्लेक्सिबिलिटी बोला है। सर पोस्चरটো কৰোতে যেতিয়া কমফৰ্টেবলি হয়, ফৰৱাৰ্ড বেন্ডিং বা বেক বেন্ডিং কৰোতে যেতিয়া কমফৰ্টেবলি বডিটো নিজে নিজে যাব পাৰে,
বডিটোৱে যেতিয়া ছাপোৰ্ট পায় সেইটোৱে ফ্লেক্সিবিলিটি Okay, very good. Yes, sir. So মানে আপোনাৰ যেতিয়া আমি কিবা এটা মুভমেন্ট কৰো তাতে আমাৰ জইন্টত একো মানে প্ৰেছাৰ নপৰাকৈ মানে ফ্ৰীলি একো কি কয় আপোনাক ষ্ট্ৰেছ নপৰাকৈ যেতিয়া আমি কৰিব পাৰো সেইটোৱে ফ্লেক্সিবিলিটি বুলি অনুমান একো নাই মই সুধিছোঁ টাৰ্মটো ইউজ কৰি থাকোঁ গতিকে টাৰ্মটোনো কি এইটো আমি জানি থোৱাটো দৰকাৰ হয়নে এইটো হৈছে ফিটনেছৰ কম্পনেণ্টছ হয় আমি যে কৈ থাকোঁ মানুহ এটা দেখিলে বৰ ধুনীয়া ফিটনেছ দেই हम लोग कोई आदमी देखने से बोल देता है उसका बढ़िया फिटनेस है बहुत अच्छा है फिटनेस ऐसे देख के हम लोग उसका तो कोई टेस्ट नहीं लिया है उसका फिटनेस जो एक आदमी का फिटनेस सही तब बोल सकता है उसका 5 मेजर कंपोनेंट्स उसका जो रेंज है उस बिटवीन में होगा जैसे है स्पीड एजिलिटी बैलेंस एंडुरेंस एंड फ्लेक्सिबिलिटी ये फिटनेस का एक कंपोनेंट्स है ये जो कंपोनेंट्स है उसके लिए अलग अलग टेस्ट है जैसे फ्लेक्सिबिलिटी के लिए फ्लेक्सिबिलिटी एक आदमी का फ्लेक्सिबिलिटी कैसे टेस्ट करता है एक बॉक्स का ऊपर एक बॉक्स होता है बॉक्स का ऊपर एक स्केल होता है एक मतलब मेजरिंग टेप जैसा ऊपर रखता है हम लोग जैसे पश्चिम उत्तानासन करते हैं ना दोनों पैर सीधा करके हाथ ऊपर खींच के उसको आगे झुकने के लिए बोलता है ठीक है जब लास्ट पॉइंट जो फिंगर में और फिंगर का पोजीशन क्या होता है दोनों हाथ के ऊपर एक हाथ ऊपर आ जाएगा और ये जो मिडिल फिंगर है वो मिडिल फिंगर से वो लास्ट पॉइंट टच करेगा टच करके बैक आने से नहीं होगा सपोज टच कर लिया टच करके फिर पीछे आ गया ये नहीं होगा उसका टेस्ट नहीं होगा वो पॉइंट क्या करना है टच करके होल्डिंग करना है कितना सेकेंड 30 सेकेंड कभी मैं क्लास लेने से हम लोग को दिखा देगा जब हो जाएगा 30 सेकेंड वो पॉइंट से मतलब उसका वो मेजरमेंट हो जाएगा उसका इतना सेंटीमीटर फ्लेक्सिबिलिटी कोई बोला था तो फ्रीली मूव करके जा सकता है ठीक है ये अलग अलग होता है जैसे स्पीड के लिए टेस्ट अलग है एंडुरेंस के लिए अलग है जब ये कंपोनेंट्स आप लोग को पता है इंडिया का जो प्लेयर होता है उन लोग घर में बैठा है आके तुरंत मैच में खेलने के लिए नहीं देते हैं उन लोगों को फिर पहले क्या होता है फिटनेस टेस्ट लेता है टेस्ट लेने के बाद उन लोग को प्रैक्टिस कराता है उसका बाद उसको गेम पे ले जाता है तो फिटनेस नहीं होने से फिटनेस का एक कंपोनेंट है फ्लेक्सिबिलिटी ठीक है हम सर लोग फिटनेसर कंपोनेंट केटा আৰু এবাৰ ক'ব নেকি স্পীড এজিলিটি ব্যালেন্স এন্ডুরেন্স স্পীড এজিলিটি ব্যালেন্স এন্ডুরেন্স এন্ড ফ্লেক্সিবিলিটি পাঁচটা মেজর কম্পোনেন্টস ওকে ঠিক আছে এই যেতিয়া ফ্লেক্সিবিলিটিটো যেতিয়া ডে বাই লাহে লাহে হৈ যায় সেই এংকুলৰো কি হৈ যায় প্ৰথম অৱস্থাত পেইন যেতিয়া কি হয় তেতিয়া ষ্টিফ হৈ যায় বহুত দিন কৰা নাই মুভ ভালকে নহয় ফিলি মুভ হ'ব পৰা নাই গতিকে এইখিনিক হেল্প কৰিব আমাৰ কি হয় লাইটছ যিখিনি আমি ষ্ট্ৰেচিং কৰাওঁ সেইখিনিক আমাৰ হেল্প কৰিব কি হয় যিখিনি আমাৰ সূক্ষ্ম ব্যায়াম আমাৰ মাইক্ৰ' এক্সাৰচাইজ যিবিলাক আছে সেই এক্সাৰচাইজখিনি আমাক হেল্প কৰিব ডে বাই ডে লাহে লাহে আমি কি কৰিব পাৰোঁ সেইখিনি আমি বঢ়াব পাৰোঁ ঠিক আছে সেইটোৰ ভিতৰত মই ক'লোঁ আমাৰ ফ্লেক্সিবিলিটিৰ কথা ঠিক আছে আৰু এইটো কোনে কৰিব নোৱাৰে যাৰ ষ্টিফ হৈ থাকে এংকল জইনটো ৰিউমেটিক যিবিলাক পেইন থাকে তেওঁলোকে এই বজ্ৰাসনটো কৰিব নোৱাৰে বজ্ৰাসনটো ক্লিয়াৰ হৈছে নে হয় স্যার নেক্সট আছে পদ্মাসন পদ্মাসন বুলি ক'লে আমি জানো যে কি বুলি লটাছ হয়নে এইটো আমি সবেই জানো হয়নে পদ্মাসন বুলি ক'লে সৰু ল'ৰা ছোৱালী এটা সৰু ধুনীয়াকৈ পদ্মাসনটো কৰি দিয়ে এতিয়া এই পদ্মাসনটো কৰোঁতে আমি কি কি বস্তু আমি মেজৰ পইণ্ট ফ'কাছ কৰিব লাগে কোনোবা এজনে কওক কি কি আমি সৰু সৰু পইণ্টছখিনি চাব লাগে একো নাই ভুল হ'লেহে শিকিব কওক থাকিব এজনে কওক হয় কওকচোন নি দুটা ফ্লৰত থাকিব তাৰপিছত স্পাইন ষ্ট্ৰেট থাকিব ভেৰি গুড ধ্যান মুদ্ৰা হাতৰ মুদ্ৰা ধ্যান বা জ্ঞান মুদ্ৰা
ये कैसे करना है? ये क्वेश्चन है क्या? कैसे करना है ये? ভৰিৰ পতা দুটা লতাছৰ দৰে হ'ব লাগিব। স্যাৰ নি ফ্লৰত লাগি থাকিব লাগিব। আঁঠু Okay. আমাৰ দুটা আছে। ওকে এইখিনি কি পইণ্টছ আছে ন এতিয়া মই দুটামান কথা আপোনালোকক ইয়াত লগাই দিওঁ মানে পাজুল কৰিম মানে জানিব পাৰে আপোনালোকে এতিয়া এখন ভৰি উঠোৱাৰ পিছতে সিখন ভৰি উঠাব নোৱাৰা হৈ যায় পাইছেনে এনেকুৱা মানুহ হয় স্যাৰ পাইছো এনেকুৱা এখন ভৰি উঠালে সিখন ভৰি উঠাব নোৱাৰে ঠেলি হেঁচি Struggle কৰি। ইনষ্ট্ৰাক্টৰে গতি নাইকিয়া কৰি পেলায় হয়নে কিন্তু স্যাৰ মই তেনেকুৱা এতিয়া অৱস্থাত আপোনালোকক কি কৰিব লাগে? সেইটোৱে কথা কুৱেশ্যনবিলাকে তাতে এৰাইজ হয় আৰু যেতিয়া আমি প্ৰেক্টিকেলি পাম এইবিলাক বস্তু আমি আলোচনা কৰিলোঁ হয় কিন্তু এতিয়া বস্তুটো হৈ গ'ল আমি ডিষ্টেঞ্চ মোডত গতিকে আমি এইখিনিতে যিমান পাৰে আলোচনা কৰিব লাগিব উপায়টো নাই যেতিয়া মই এইটোতে আজি সামৰিম ন এইটো পদ্মাসনটোৰ ওপৰত কাৰণে টাইম লাগিব যেতিয়া এখন ভৰি উঠালোঁ এখন ভৰি আমি কি কৰিলোঁ আমি উঠাব পৰা নাই সেই মুহূৰ্তত আপোনালোকে কি কৰিব আপোনালোকৰ ছাজেশ্যনটো মোক আপোনালোকেতো সাজেस्ट কৰিব एज ए इंस्ट्रक्टर एज ए टीचर और जिखिनी करा नहीं जो एक पैर उठाए उसका बाद एक पैर नहीं उठा सकता है वो जबरदस्ती कर रहा है मतलब वो लर्नर है वो तो कोशिश करेगा उसको भी पता है पद्मासन से करता है उसी टाइम आप एज ए इंस्ट्रक्टर क्या करना चाहिए স্যাৰ ভৰি দুখন যাতে তেওঁ অলপ ফ্ৰী হ'ব পাৰে অকমান ফ্ৰী মানে ৱাৰ্ম আপ Warm up. বীৰভদ্ৰাসন বা বাটাৰফ্লাই এইবোৰ কৰাব লাগিব স্ট্ৰেচিংখিনি বেছিকৈ কৰাব লাগিব ভেৰি গুড স্ট্ৰেচিং বেছিকৈ কৰাব লাগিব বীৰভদ্ৰাসন কৰাব লাগিব বাটাৰফ্লাই কৰাব লাগিব আৰু স্যাৰ হ্যামষ্ট্ৰিং মাসলটো ওপেন কৰাৰ কাৰণে ষ্ট্ৰেচিং বিলাক কৰাব লাগিব যাতে আপোনাৰ শেপটো স্যাৰ সূক্ষ্ম ব্যায়ামখিনি কৰাব লাগিব স্যাৰ আৰু ভেৰি গুড পদ্মাসনৰ অভ্যাস কৰিব কি কয় अर्ध पद्मासन কৰিব ओके अर्ध पद्मासन तो फर्स्ट से तो नहीं होगा ना पहला दिन ही नहीं होगा जो बहुत ही स्टीप है तो उसको तो ग्रेजुअली बढ़ाना पड़ेगा उनका स्पीड एक ही दिन में मेरा नहीं हो कुछ सकता हाँ एकदम बिल्कुल सही बात बोला है एक ही दिन में पॉसिबल नहीं होगा एक पैर उठाया एक पैर मूवमेंट करना नहीं है लेकिन वो भी उठा पाएगा जब आप इंस्ट्रक्टर के ऊपर वो डिपेंड होगा जैसे कोई बोल रहे हैं हम स्ट्रिंग वगैरह एक्सरसाइज कराना है कोई बोल रहा है वीरभद्रासन सिखाना है कोई बोल रहा है बटरफ्लाई कराना है लेकिन मैं आप लोग को ये जानना चाहता हूँ कौन सा मेजर मसल पे फोकस करना है Sir, pelvic joint to যদি right weight rotate কৰা হয় then এটো উঠিব very good স্যার মানে হ্যামস্ট্রিং মাসল টু হ্যামস্ট্রিং মাসল okay স্যার কলাফুল kindly okay কলাফুল okay kindly mute কৰি লব kindly mute কৰি লব তাৰ মিউজিক বজি আছে কলাফুলত উঠালেও হ'ব ন আৰু কোনবাই ক'ব নেকি যদি নকয় মই আৰম্ভ কৰোঁ স্যার থাই মাসল আৰু এংকেল ফ্লেক্সিবিলিটিৰ ওপৰত গুৰুত্ব দিব লাগিব থাই মাসল আৰু এংকেল ফ্লেক্সিবিলিটি মোবিলিটিৰ ওপৰত এংকেল থাই মাসল আৰু এংকেল মোবিলিটিৰ ওপৰত আচ্ছা মই কৈ থওঁ যেতিয়া আমি ফ'কাছ কৰিম হিপ জইণ্টটোৰ ওপৰত পেলভিক ৰিজন কৈ থৈছে লগত আমাৰ যিটো কোনোবাই একো কৈছে হামষ্ট্ৰিঙৰ মাসল মানে লেগ ষ্ট্ৰেচিংখিনি পাৰ্টিকুলাৰলি কৰিব লাগিব আৰু সদায় যেতিয়া আমি আসনটো কৰাম তাক কোৰিলেট কৰি যিটো আসন আমাৰ টাৰ্গেট থাকিব সেই আসনটোৰ টাৰ্গেটত ৰাখি ষ্ট্ৰেচিংখিনি কৰাব লাগিব গম পাইছেনে এতিয়া কলাফুলটোৰ কথা কৈছোঁ जो हम लोग आसन का जो बेसिक वो है मेजर मसल्स से और को मसल्स से उसका ऊपर हम लोग पहले जानकारी लेना पड़ेगा पद्मासन में मेजर मसल किस में वो हो रहा है ठीक है कोई दो उठा लिया लेकिन एक पैर ऐसे ऊपर रहता है ऑब्जर्व कीजिए आप फुल इंस्ट्रक्टर है ऐसे पद्मासन हो गया कोई ऐसा ऊपर है एक लेग तब आप लोग को जानकारी होना चाहिए वो मसल पे कैसे आप लोग डेवलप कर सकते हैं उस मसल पे ठीक है उसके लिए आप लोग पार्टिकुलर वो मसल रिलेटेड स्ट्रेचिंग आप लोग को जानकारी जरूरी है
कैसे देना है उसको, उसका बॉडी कैपेसिटी देना पड़ेगा, ठीक है। जो उसका सपोज लेग उठाया, पहले लेग स्ट्रेट होता है, अभी पॉसिबल नहीं है, ऑफलाइन हो से लेग स्ट्रेच होता है, फ्रंट में स्ट्रेच हो जाएगा, साइड में जाएगा, फोल्ड होगा, ट्विस्ट होगा, ये होता है पहला स्ट्रेचिंग। उसका बाद होगा एक पैर ऊपर आएगा, एक का ऊपर इनहेल करेगा, एक्सहेल करके जो हम लोग जानुसिरासन पश्चिमोत्तानासन करता है, ऐसे पहले फ्रंट में आएगा, उसका बाद राइट साइड जाएगा, उसका बाद लेफ्ट साइड जाएगा, उसमें उसको हेल्प होगा। ये मैं सिर्फ आपको बोलने से आपको इतना क्लियर नहीं होगा, क्योंकि दिखाने से वो क्लियर होता है ज़्यादा, और ढेर सारे स्ट्रेचिंग है। लेकिन मेजर हम लोग ये फोकस करना है कौन सा मसल्स, पेल्विक रीजन, लेग का कौन सा मसल्स हम लोग टारगेट रखने से, स्ट्रेचिंग टारगेट रखने से उसको इजीली, मतलब विदिन 1 वीक, क्योंकि वो भी सक्सेस हो जाएगा, वो भी शॉक हो जाएगा। जो पद्मासन नहीं होता है अभी 1 वीक में हम लोग इतना इम्प्रूव कर लिया, पद्मासन हो गया, कितना मतलब अच्छा लगेगा, ठीक है। लेकिन वो इंस्ट्रक्टर का ऊपर डिपेंड होता है, वो कैसे कराता है। लेकिन एक दिन में आपको जबरदस्ती ऐसे पुश नहीं करना है, हमेशा याद रखिए, ठीक है। और इसमें क्या होता है, वो पहले शिथिला दंडासन है, पहले 1 लेग फोल्ड करना है, उसके बाद अनदर लेग फोल्ड करना है। उसको माटी दिया तो मैं खुली दूँ तो होइছে নি এতে বুঝি কেন হ্যাঁ তো কি জিতো বলি দাও তোমরা হেডফোন তো আছে कैमरा ऑन है इसमें। पहले वो क्या करना है, प्रेस करना है, ठीक है। उस क्या है हम लोग जान के मुझे देखा पाए ऐसे ना, নাই স্যার নাই স্যার নাই পোৱা স্যাৰ। স্যার প্ৰেজেন্টেশনটো ওলাই আছে। ওকে, প্ৰেজেন্টেশনটো ওলালে হ'ল। তাৰপিছত হয় স্যার, তাৰপিছত আপোনালোকে যেতিয়া হেৰি কৰিব, ষ্ট্ৰেচিংখিনি মেজৰ মাছলখিনি, আকৌ ষ্ট্ৰেচিঙৰ সেইখিনি যেতিয়া আমি লেগৰ ষ্ট্ৰেচিংখিনি কৰাম, বিভিন্ন ধৰণৰ লেগৰ ষ্ট্ৰেচিং আছে, সেইখিনি মই টাইম ক্লাছত আপোনাক দেখাই দিম বাৰু যদি পচিবল হয়, ঠিক আছে। তাৰপিছত আমি 1 বাই 1 লেগ কৰোঁ। কোনোবা এজনে কৈছিলে যে আমি প্ৰথমতে আৰ্ধ পদ্মাসনতেই আৰম্ভ কৰোঁ, যদি উঠাব পৰা নাই আমি জবৰদস্তি নকৰোঁ, কাৰণ এই জবৰদস্তি কৰিলে কি হয়, নিট হাইজ প্ৰেছাৰ পৰে। আৰু নিজনে আমি এটা এক্সাৰসাইজ দেখিছোঁ চাগে, কিছুৱা যে লয়, মোক কৰাও নহয় ফ্ৰণ্ট বেক, দেখিছেনে এনেকৈ মোক কৰাও, কিছুৱা যে আমি হয় স্যার শিশুপালাসন শিশুপালাসন, সেইখিনি ষ্ট্ৰেচিং আছে, তেনেকুৱা ধৰণৰ সেইখিনি আপোনালোকে দেখিছে বা কৰিছে হয়তো, কিন্তু সেইখিনি পাৰ্টিকুলাৰ মই এইটোৱে কৈছোঁ যে আসনটো কোৰিলেট কৰি পেলাই আপোনালোকে কেনেকৈ সেই আসনটো ডেভেলপ কৰিব পাৰিব, ষ্ট্ৰেচিংখিনি সেইখিনিৰ ওপৰত আপোনালোকে ধ্যান দিব লাগিব, ঠিক আছে। তাৰপিছত এই আসনটো যেতিয়া আমি কৰিম, আৰ্ধ পদ্মাসনত ৰাখিম, হাত দুখন কি হ'ব, কোনো কাৰণতে শোল্ডাৰ এলবৰ জইনত প্ৰেছাৰ নপৰে, যিকোনো এটা মুদ্ৰাত থাকিব। মই আকৌ কৈছোঁ উশাহ নিশাহ নৰ্মেল থাকিব, দুইখন হাত ছাপোৰ্ট লৈ পেলাই আমি বেক ষ্ট্ৰেট কৰিম প্ৰথম অৱস্থাত, তাৰপিছত লাহে লাহে। এতিয়া আপোনালোকে কিছুমানৰ ক্ষেত্ৰত দেখা পাব, ভালকে যদি ইনষ্ট্ৰাক্টৰজনে অবজাৰ্ভ কৰে, চকুটো মুদি দিয়ে তেওঁলোকে প্ৰেক্টিচনাৰখিনি, এটা শোল্ডাৰ ওপৰলৈ উঠি থাকে, এটা শোল্ডাৰ তললৈ নামি থাকে, দেখিছেনে কেতিয়াবা এনেকুৱা পদ্মাসনত থাকোঁতে? ভালকে অবজাৰ্ভ কৰিব, এটা শোল্ডাৰ স্লাইটলি ওপৰত উঠি থাকে, এটা শোল্ডাৰ কিন্তু তেওঁ ধুনীয়াকৈ পদ্মাসনত আছে, পাইছেনে এনেকুৱা? পোৱা নাই। ওকে, মন কৰিব। আৰু স্যাৰ কেতিয়াবা এখন লেগ ভালকে উঠে, এখন লেগ ভালকে নুঠে, সেনেকুৱাও পাইছোঁ। মই প্ৰথম অৱস্থাতে কৈছোঁ যে এনেকুৱা কিছুমান থাকে, গতিকে আমি প্ৰথম যেতিয়া কৰাম, গ্ৰুপ ক্লাছেই হওক বা আমি এইটো ইণ্ডিভিজুৱেল ক্লাছেই হওক, সদায় আমি অবজাৰ্ভ কৰিব লাগিব কি কি তেওঁলোকৰ প্ৰব্লেমটো আছে, আৰু সেইখিনিৰ ওপৰত ফ'কাছ কৰি পেলাই আমি তেওঁলোকক সেই ধৰণে আমি প্ৰেক্টিছ কৰাব লাগিব। কাৰণ আমি ডে বাই ডে লাহে লাহে আমি কৰাব লাগিব, কিন্তু আমি সেইখিনি এভইড কৰিলে নহ'ব, কাৰণ তেওঁ তেনেকেই প্ৰেক্টিছটো কৰি থাকিবতো। গতিকে এই যিখিনি মেজৰ কথা আমি থাকে, এইখিনি কথা আমি কিন্তু লক্ষ্য কৰিব লাগিব। আমি জানো যে ইয়াৰ দ্বাৰা আমাৰ কি হ'ব, কনচেনট্ৰেশ্যন পাৱাৰ ডেভেলপ হ'ব, প্ৰাণৰ ফ্ল' আপৱৰ্ড হ'ব, নাৰ্ভবিলাক ৰিলেক্স থাকিব, ব্ৰিথ প্ৰচেছ, ডাইজেশ্যন প্ৰচেছ ইম্প্ৰুভ হ'ব, ঠিক আছে, মাছল টেনশ্যনবিলাক জিএছ হ'ব। এইটো হৈছে অভাৰঅল লেভেল, কোনে কৰিব নোৱাৰে, যাৰ
মানে ইনজিউৰ্ড থাকে নি জইণ্ট ইনজিউৰ্ড থাকে সিভিয়াৰ নি পেইন থাকে হা প্ৰেগনেন্সি উইমেনটোৰ ক্ষেত্ৰত পসিবল নহয় আৰু কি হয় যাৰ নি ফ্লেক্সিবিলিটি একদম কম যাৰ নি ফ্ৰিকুৱেণ্টলি পেইন হৈ থাকে তেওঁলোকক উইদাউট কনসালটেশ্যন ডক্টৰৰ কনসালটেশ্যন নোহোৱাকৈ কেতিয়াও প্ৰেক্টিছ নকৰাব ঠিক আছে এইখিনি মেজৰ কথা তেওঁলোকক ফ'কাছ কৰি পেলাই প্ৰেক্টিছটো কৰাব আৰু ফিজিঅলজিক্যাল যিখিনি চেঞ্জেছ থাকে সেইখিনি কথা আপোনালোকে কিন্তু ফুললি ফ'কাছ কৰাব কি কৰালে কি ধৰণে চেঞ্জেছ হ'ব তেওঁলোকৰ কেনেকৈ ইম্প্ৰুভমেণ্ট হ'ব পোষ্টাৰটো সেইখিনি প্ৰতি কিন্তু একেদিনা আপুনি নাই হোৱা ঠেলি হেঁচি কিছুমানে মই দেখা পাওঁ পদ্মাসনটো হোৱা নাই কিন্তু এনেকুৱাকৈ জোৰছে হেঁচে কিন্তু কোনো ধৰণৰ ফিজিঅলজিকেল কনচেপ্ট নাই যে এই মাছলছটো হোৱা নাই কি কাৰণে যদি আমি তেনেকৈ হেঁচি থাকোঁ কি ধৰণে কি হ'ব পাৰে সেইখিনি বস্তুৰ ওপৰত তেওঁলোকে ফ'কাছ নকৰে গতিকে মই ভাবোঁ আপোনাকে যেতিয়া শিকাব जब आपको सिखाएगा तब ये जो मेजर चीज़ है क्या क्या स्ट्रेचिंग क्या क्या एक्सरसाइज करने से ये पद्मासन डेवलप हो सकता है उस पर आपको फोकस करना है ठीक है सर এইখিনিলৈকে অলপমান বুজি পালেনে যি আমি আলোচনা কৰিলোঁ সুখাসন তাৰপিছত আমি বজ্ৰাসন তাৰপিছত আমি কিবা অসুবিধা পাইছে নেকি নাই কৰি থকা পোষ্টাৰ নাই বুজি পাইছো স্যাৰ হৈছে সম্ভৱ আৰু বেছি ক্লিয়াৰ হ'লে যদি মই লাইভ আহি দেখালো सर अपनी प्रैक्टिकल क्लास करबो सर प्रैक्टिकल क्लास कब से लेंगे सर मैं प्रैक्टिकल वो इस संडे भी मैं बिजी हूँ नेक्स्ट संडे से लेगा सर एक रिक्वेस्ट है सर अगर मतलब कल भी अगर सर आप लोग का अगर हम लोग का जो क्लास है ना सर जो जैसे कल परसों रानी खेत है वहाँ नहीं सर खाना पड़ा अगर होते तो अच्छा होता सर मेरे लिए बहुत सर सबरे रिक्वेस्ट है तो सर खाना पड़ा तो ভাল হ'ব सर खाना पड़ा হলে ভাল হ'ব सर खाना पड़ा হলে বহুত ভাল है सर खाना पड़ा হলে ভাল আছে আমি সবে ৰিকুৱেষ্ট কৰি আছো স্যাৰ গম পাইছোঁ ময়ো বিচাৰোঁ বা আমাৰ আপোনাকে কৈছে অলৰেডি এইটো কথা আমাৰ প্ৰথমৰ পৰাই এইটোক লৈ আমাৰ হেৰি চলি আছে কিন্তু আমাৰ প্ৰথম কথা হৈছে খানাপাৰাত আমাৰ যিটো আছে তাত য়োগা প্ৰেক্টিকেলৰ ছেটআপটো বৰ্তমান হোৱাগৈ নাই ঠিক আছে বিভিন্ন কাৰণ ডিপাৰ্টমেণ্টটো ইয়াত চিফ্ট হৈছে চিফ্ট হোৱাৰ লগে লগে আমাৰ কিছুমান ইছ্যু আহে গতিকে আমি কাৰণ লাষ্ট ক্লাছটো কৰিব এইবাৰ ক্লাছত অলপমান প্ৰেক্টিকেল বেলেগে আৰম্ভ কৰিব আপোনালোকক ছাৰে কিন্তু তেনেকৈতো সদায় ৰৈ নাথাকিব কাৰণ আপোনালোকে হাৰ্ডলি 13টা বা 12টা ক্লাছ পাব মই হিচাপ কৰিছোঁ মানে বন্ধ চন্ধ থাকিবই মাজত অফলাইন গতিকে সেইকাৰণে আমি অনলাইন ক্লাছটো মানে ষ্টাৰ্ট কৰি আছোঁ যাতে আপোনালোক ৰৈ নাথাকে কিবা এটাতো আইডিয়া লাগিব ঠিক আছে মই আপোনালোকৰ স্যাৰ এইখিনিতে কথা এটা সুধো আমাৰ যিকেইটা প্ৰেক্টিকেল ক্লাছ কৰাব সেইকেইটা কি অকল সানডে কৰাব নেকি স্যাৰ সানডে থাকিব মানে স্যাৰ কথাটো কি হৈছে আমি যিখিনি এতিয়া আপোনাৰ আপাৰ আছামৰ হলো ন স্যাৰ এটা সানডে ক্লাছৰ কাৰণে যাবলৈ স্যাৰ আমাৰ দিগদাৰ হৈ যাব তো যদি মানে এনেকুৱা হয় যে সানডে এটা মিলাই পিনি আপুনি দুটা উইকডেজতো যদি কৰাই দিয়ে তেতিয়া অলপ সুবিধা হ'ল হয় মানে আপোনালোক আহিব ইয়ালে স্যাৰ তেতিয়া আমি যাবলৈ মানে সুবিধা মানে তেনেকৈতো আপুনি যদি ক্লাছটো কম্পালচৰিলি দি দিয়ে ন তেতিয়া আমি যাবলৈ আপোনাৰ পাৰিলো হয় কিন্তু এটা সানডে আকৌ আপুনি ইটো সানডেলৈ আমি ওয়েট কৰিব লাগিব ন স্যাৰ স্যার আমি চাকরি কৰো স্যার ম্যাক্সিমাম স্যার চাকরি করে সরকারি চাকরি কোনফালে এৰিম কোনফালে ধৰিম বাইদেউ আপোনাকে মাজতে ফসাই দিয়া মানে সানডে কিটাত কৰিলে আমি এটা সানডে পৰা ইটো সানডেলৈ স্যাৰ মানে সৰকাৰি চাকৰি নহলেও আমাৰতো হেতু দিগদাৰ হৈ যায় না এটা উইক আপোনাৰ তাত এটো হয় বাৰু ঠিক আছে পাতি চাও বাৰু ক'ত কেনেকৈ কি সুবিধা হয় নহলে স্যাৰ যদি অনলাইনো প্ৰেক্টিকেলটো মানে যদি কৰাব পাৰে অনলাইন প্ৰেক্টিকেলটো ফলপ্ৰসূ নহয় স্যাৰ অনলাইন প্ৰেক্টিকেল হলে একো বুজি নাপাওঁ ফলপ্ৰসূ নহয় কাম চলিব লাভ নহব কাৰণ আমি ইয়াত থিওৰিটিকেল প্ৰেক্টিকেল ইকুৱেল ইম্পৰ্টেঞ্চ দিব লাগিব হয় স্যাৰ খানাপাৰাত তাৰমানে অপচনটো নাই ন খানাপাৰাত আমাৰ অপচনটো নাই মানে এটা উইক তাত হ'ব
ফার্স্ট উইকটো যদি তাত হয় সেকেন্ড উইকটো ইয়াত থার্ড উইকটো যদি তাত হয় ফোর্থ উইকটো ইয়াত স্যার তেতিয়াহ'লে আমি এছাইনমেন্ট খিনি ক'ত সাবমিট কৰিম আপোনাৰ খানাপাৰাত কৰিব চিটি কেম্পাছত তাতে কৰিব স্যার দুখন সাবজেক্টৰ স্যার অ্যাসাইনমেন্ট পোৱা নাছিলো বিচাৰি স্যার হয় হয় গম পাইছো আপুনি লাৰ্নাৰৰ যিটো জোন আছে তাতে গৈ পেলাই লাৰ্নাৰ প্ৰগ্ৰামটো আপোনাকে যিটো অ্যাসাইনমেন্ট যিটো হেৰি আহে তাতে গৈ পেলাই যেনেকৈ আপোনাকে ইএছএল দিছিলে তেনেকৈ অ্যাসাইনমেন্ট বুলি এটা থাকে তাতে গৈ আপোনাকে কোনটো ইয়াৰ কোনটো সাইকেল হয় আপোনালোকৰ ফাৰ্স্ট সাইকেল হয় জুলাইটো ফাৰ্স্ট সাইকেল জানুৱাৰীটো সেকেন্ড সাইকেল ঠিক আছে সেইটো যদি আপোনাকে কৰে তেতিয়া সেইমতে ওলাই আহিব আৰু যদি নাই আহা কোনকিখন আহা নাই আপোনাকে আমাক ফোন কৰিব আমি তেনেকৈ যোগাযোগ কৰিম স্যার পোৱাই নাই এসেনশিয়াল আসামিজ আৰু স্যার ইন্ডিয়ান ট্ৰেডিশনাল নলেজ স্যার এই দুখনৰ ওকে ঠিক আছে স্যার বহুত পাৰা নাই মানে স্যার ওকে স্যার যদি গ্ৰুপত দি দিয়ে আমি মানে বিচাৰি পোৱা নাই স্যার বহুত চেষ্টা কৰিলো স্যার চাব লাগিব আমি এতিয়া চাই লওঁ আমি ডিসকাস টাইমো কম আছে স্যার অ্যাসাইনমেন্টও ৰেডি কৰিব লাগিব এইটো কাৰণে স্যার আপলোড কি কৰিছে আমি এবাৰ চাই লওঁ তাৰপিছতে আমি ডিসকাস কৰিম ঠিক হ'ব স্যাৰ হয় এতিয়া নেক্সট আমাৰ আছে স্বস্তিকা আসন মই এইটো লাষ্ট দুটা আসন আছে মই কৰি লওঁ ঠিক ইয়াখনত বহুতে ভৰি দুখন বেকা বেকি কৰি হয় স্বস্তিক চিনটোৰ যিটো দৰে বহা হয় সেইবাবে ইয়াক কি কোৱা হয় স্বস্তিকা আসন বুলি কোৱা হয় এই আসনবোৰটো প্ৰথমতে আমি জানো যে দণ্ডাসনত থাকিব লাগিব তাৰপিছত হাতৰ সহায় লৈ পেলাই আমি বাও ভৰিখন গাৰ ফালে লাহে লাহে চপাই আনি গৰুহা আমি যিটো গেৰুৱা থাকে সু গৰঙনৰ চেপত যিটো আমাৰ সাইড পাৰ্ট তলফেদি চুকত ভৰাই ৰখা হয় প্ৰথম ষ্টেপ তাৰপিছত সু ভৰিখন যিখন ভৰি সিধা হৈ আছে এই ভৰিখন চপাই আনি বাও ভৰিৰ ওপৰেদি আনি বাও গৰঙনৰ চুকত স্থাপন কৰা হয় ঠিক আছে তাৰপিছত আঁঠুৰ পৰা আমাৰ বাটাক্স পাৰ্টলৈকে যিখিনি থাকে মজিয়াত কি হৈ থাকিব লম্ব হৈ থাকিব ষ্ট্ৰেইট হৈ থাকিব তাৰপিছত দৃষ্টি সন্মুখত থাকিব এতিয়া সো হাতখন আমাৰ ক'ত থাকিব ৰাইট হেণ্ড আমি ৰাইট নিত ৰাখিম যিকোনো এটা মুদ্ৰাত লেফ্ট হেণ্ডখন লেফ্ট নিত ৰাখিম দৃষ্টি আমাৰ ক'ত হ'ব নাসাগ্ৰ বা ভূমধ্যত হ'ব তাৰপিছত জব আমাৰ উশাহ নিশাহ কি হৈ থাকিব নৰ্মেল হৈ থাকিব ঠিক আছে এইটো হৈছে আসনটোৰ টেকনিক যিটো আমাৰ ইয়াত দেখুওৱা হৈছে দেখিছেনে মই আকৌ কৈ দিছোঁ যে বাও ভৰিৰ গাৰ ফালে চপাই আনি গৰুহাৰ সু কৰঙনৰ তলৰ ফালেদি চুকত ভৰাই ৰখা হয় তাৰপিছত সু ভৰিখন চপাই আনি বাও ভৰিৰ ওপৰেদি আনি বাও কৰঙনৰ কাষত ৰখা হয় ঠিক আছে আৰু ইয়াৰ উপকাৰিতাটো দিয়া আছে আমাৰ কনচেনট্ৰেশ্যন পাৱাৰ ইম্প্ৰুভ হয় নিপ আমাৰ হিপ জইণ্ট ষ্ট্ৰেংথ বাঢ়ে থাই মাসল ষ্ট্ৰেংথ হয় কালি কোন হয় ৰিপ্ৰডাক্টিভ যিখিনি অৰ্গানছখিনি আমাৰ ব্লাড চাৰ্কুলেশ্যন হয় এইখিনি হৈছে ইয়াৰ বেনিফিট কোনে কৰিব নোৱাৰে যাৰ চিভিয়াৰ নি পেইন থাকে ইনজুৰি হৈ থাকে বা কাৰোবাৰ আঁঠুত পানী জমা হয় তেওঁলোকৰ ক্ষেত্ৰত কি হৈ যায় এই প্ৰেক্টিছটো কৰিব নোৱাৰে ঠিক আছে তাৰপিছত লাষ্ট পোষ্টাৰ থাকে আমাৰ সিদ্ধাসন ঠিক আছে এই সিদ্ধাসনটোত কি হৈ যায় প্ৰথমতে দণ্ডাসনত আমি বহিম এতিয়া হাতৰ সহায় লৈ বাও ভৰিখন গাৰ কাষলৈ চপাই আনিম সো ভৰি তলেদি নি গুজ্জদাৰ আৰু লিংগ প্ৰৱেশৰ মাজৰ যিখিনি অংশ গৰুহাত স্থাপন কৰা হয় তাৰপিছত লাহেকৈ দুই হাতেৰে আকৌ সো ভৰিখন চপাই আনি পেলাই বাও ভৰি ওপৰেদি নি গৰুহাৰ যিটো যোনি মণ্ডল যিখিনি আমাৰ গুপ্ত অংগ থাকে ওপৰ ভাগৰ কাষত স্থাপন কৰা হয় ঠিক আছে কলাফুল আৰু কৰমণিৰ কাষত ভৰাই দিয়া হয় আৰু এইকেইটা আকৌ ঠিক তেনেদৰে সোঁ হাতখন আমাৰ সোঁ আঁঠুৰ ওপৰত যিকোনো এটা জ্ঞান মুদ্ৰা বাওঁ হাতখন বা বাওঁ আঁঠুৰ ওপৰত চিন মুদ্ৰা বা জ্ঞান মুদ্ৰাৰ বেক আমি ষ্ট্ৰেট কৰিম উশাহ নিশাহ নৰ্মেল থাকিব এইটো হৈছে আমাৰ সিদ্ধাসন আৰু ইয়াৰ সিদ্ধাসন আৰু স্বস্তিকাসন দেখিবলৈ প্ৰায় একে পাৰ্থক্য হ'ল গৰুহা যিটো আমি স্থাপন কৰোঁ য'ত ৰাখোঁ সেইটো ক্ষেত্ৰত স্বস্তিকাসনত দুই গৰুহাৰ জনেন্দ্ৰিয়ৰ দুই কাষে পথালিকে থাকে কিন্তু সিদ্ধাসনত গৰুহা দুটা কি হয় জনেন্দ্ৰিয়ৰ তলৰ ফালে গৈ গুজ্জদাৰ আৰু গণেন্দ্ৰিয়ৰ মাজৰ কোমল অংশ
কিন্তু প্ৰেক্টিকেল কৰিলে যেতিয়া আমি আৰু দেখিম তেতিয়া মই আৰু বেছিকৈ ভালকৈ ক'ব পাৰিম ৰাখিব পৰা হয় এইটোৱে ডিফাৰেন্স ঠিক আছে আৰু সায়াটিকা যিসকল থাকে যাৰ বাটাক্স পাৰ্টত খুব সিভিয়াৰ পেইন হয় তেওঁলোকে কৰিব নোৱাৰে এইটো আৰু সিদ্ধাসনটো এজ পাৰ টেক্স মতে অকল পুৰুষেহে কৰিব পাৰে কিন্তু মহিলাৰ বাবে নহয় এইটোৱে আছিলে ইয়াৰ মাজত ডিফাৰেন্স আৰু এজ পাৰ ইউৰ টেক্স এইখিনি আমাৰ সিলেবাস এইকিটা ছটা আমাৰ পোষ্টাৰ আছে মেডিটেটিভ পোষ্টাৰ এই পোষ্টাৰ কিটাৰ বিষয়ে যদিও আমাক মানে বহুত বেছি দৰকাৰ বহুত ভালকৈ চাব আৰু কেনেকৈ কি ধৰণে ডেভেলপ কৰিব পাৰি সেইখিনি কথা ক'লো আমি নেক্সট ক্লাছত কালচাৰেল পোষ্টাৰ হয় স্যাৰ ঋষিমুনিসকলে কৰিছিলে বাৰু আৰু মাইকী মানুহে সিদ্ধি লাভ কৰিব নোৱাৰিব নেকি তেতিয়াহ'লে পাৰিব সেইটো বুলি নহয় কিন্তু এজ পাৰ টেক্সত এটা দিয়া আছে যে মই সেইটোহে কৈছোঁ যিখন যোগ আপোনাৰ যোগ বিজ্ঞান যিখন পৰিচয় যিখন বুক আপোনালোকে আমাৰ ইয়াত ৰিকমেণ্ড কৰা আছে তাতে ইয়াতো এনেই যোগ সাধনাত সিদ্ধি লাভ কৰি উচ্চ স্তৰ যোগীসকলে সিদ্ধি সেইকাৰণেই দিয়া আছে সিদ্ধি বুলি কোৱা হয় যিটো আপুনি কৈছে আৰু সত্মৰামে অলৰেডি তেনে 84 গৈ মহিলাৰ মহাসিদ্ধিৰ নাম উল্লেখো কৰিছে অৰ্থযুগৰ যিখন আমাৰ প্ৰতিবিকাত আছে তাতো কিন্তু ইয়াত তেওঁলোকে খালি এটা ৰিকমেণ্ড কৰি থৈছে যে সিদ্ধাসনটো কেৱল পুৰুষৰ বাবে মহিলাৰ বাবে নহয় স্যাৰ মই কিন্তু নাজানোতে বহুত প্ৰেক্টিছ কৰিছো আগতে যেতিয়া মই কিছুমানে কৈ দিয়ে কিন্তু ইয়াত আমাৰ প্ৰথমতে এই যিটো বাইদেউ সুধিছে যে সিদ্ধি লাভ সাইন্টিফিক কিবা কাৰণ আছে স্যাৰ জৰায়ুৰ কিবা প্ৰবলেম হ'ব পাৰে তেনেকা হ'ব পাৰে ন তেনেকুৱা ইস্যু থাকিব মই আৰু এইটো যেতিয়া হয়তো চাগে মই এতিয়া কওঁতে কিছুমান ধৰিব পাৰিছে কিছুমানে পৰা নাই এইটো যেতিয়া আমি স্বস্তিকা আসন সিদ্ধাসন অফলাইন কৰিম তেতিয়া আমি আৰু ইয়াৰ বিশদভাৱে আলোচনা কৰিম ঠিক আছে এইখিনি আছে এটা কথা সুধিব লগা আছিলে স্যাৰ আমাৰ মানে যিখন এসাইনমেন্ট পেপাৰ দিছে সেই পেপাৰখনত আমাৰ মানে একেবাৰে ৰিসিপ্ট যিখন আমি সাবমিট কৰোতে যিখন ৰিসিপ্ট দিব আমাক সেইখনত কিন্তু PGDY S1 বুলি দিছে মানে MA ইন যোগা কিন্তু ব্ৰেকেটত PGDY দিছে মানে কাৰণ যোৱাবাৰ আমি যেতিয়া PGDY কৰিছিলো আমাক ওকে স্যাৰ যোৱাবাৰ মানে আমাক PGDY এডমিশন লৈ পেলাই লাষ্টত আমাৰ ডিপ্লোমাৰ সাৰ্টিফিকেট দিছে সেইটো কাৰণে এইটো ক্লিয়াৰ হৈ ল'ব বিচাৰিছিলো ওকে নাই এটো আপোনাৰ বাই মিস্টেক আমি অবজাৰ্ভ কৰিছো পইণ্টটো যেতিয়া আমি আপলোড কৰিছো মানে দেখিলো যেতিয়া আপুনি ডাউনলোড কৰিছো এটো আমি অলৰেডি কথা পাতিছো মেবি তেওঁলোকে খুব ৰিসেন্টলি চেঞ্জ কৰি দিব আমি অলৰেডি কৈছো তেওঁলোকক ইনফৰ্ম কৰিছো দেই আৰু আপোনালোকে যেতিয়া সাবমিট কৰিব সাবমিট কৰোতে সেই লাইনটো কাটি দিব যদি ইন কেস আপোনালোকে এতিয়া প্ৰিন্ট আউট উলিয়াইছে লিখি দিব স্যাৰ আৰু আপুনি তেতিয়া ক'লে ন হেৰি পদ্মাসন কৰিলে এটা শোল্ডাৰ আপ থাকে এটা শোল্ডাৰ ডাউন থাকে কাৰোবাৰ বাট কিয় থাকে নকলে আচ্ছা কিয় থাকে যেতিয়া মানে এটা সাইডত খুব পেইন ফিল কৰে মাইল এটা পেইন হৈ থাকে পেইনটো হৈ থাকাৰ লগে সেই সাইডটো কমপ্লিট আমাৰ এটা শোল্ডাৰ ওপৰলৈ উঠি থাকে ঠিক আছে আৰু কিছুমানৰ ক্ষেত্ৰত যিটো স্কলাৰশিপ বুলি কোৱা হয় তেওঁলোকৰ যিখিনি ডিজিজ আছে জেনেৰেলি কি হয় বেডমিণ্টন প্লেয়াৰখিনিৰ ক্ষেত্ৰত হয় তেওঁলোকে এটা হাতত খুব প্ৰেছাৰ দি থাকে প্ৰেছাৰ দি থাকিলে অলপমান ৰাইট হেণ্ড আৰু লেফ্ট হেণ্ড যদি কম্পেয়াৰ কৰে যদি তেওঁলোক ৰাইটি হয় ৰাইট হেণ্ডটো অলপমান শোল্ডাৰটো ডাউন হৈ থাকে যিসকলে খেলে ইয়াতে আছে চাগে বিশ্বজিৎ আছে চাগে তেওঁ জানিব ঠিক আছে গতিকে এইখিনি ক্ষেত্ৰত কম্পেৰিজনটো আহে আৰু অকণমান মাইল্ড পেইন ফিল কৰি থকাৰ কাৰণে তেওঁ জাষ্ট এটা ছাপোৰ্ট ল'বৰ কাৰণে এইটো উঠাই ৰাখে দেই এই দুটা কাৰণ থাকে ওকে স্যাৰ থ্যাংক ইউ আৰু হিপ জইন্টটো প্ৰথম যদি আমি ষ্ট্ৰেচিংটো কৰি ল'ব পাৰো তেতিয়াহ'লে কি হৈ যায় এয়া খুব ফ্ৰীলি মুভ কৰিব পাৰে ইয়াত অফলাইনত যিখিনি সুবিধা হয় এঘণ্টা আমি আলোচনা কৰিব চেষ্টা কৰিম ঠিক আছে আজি আমি ডিসকাস কৰিলো ধ্যানাসনৰ বিষয়ে যিখিনি আমাৰ ধ্যানাসন আছে এই ছটা ধ্যানাসনৰ বিষয়ে আমি পাঁচটা ধ্যানাসনৰ বিষয়ে আমি আলোচনা কৰিলো সুখাসন সিদ্ধাসন বজ্ৰাসন and পদ্মাসনৰ স্বস্তিকাসন নেক্সট ক্লাছত আমাৰ চাগে বিশ্ৰান্তি আসন আছে চাগে বিশ্ৰান্তি আসনৰ বিষয়তে আমি নেক্সট আলোচনা কৰিম ঠিক আছে কিবা সুধিব লগা আছে